প্ৰথম বছৰত প্ৰথম খোজ পৰে, প্ৰথম দাঁত গজে আৰু প্ৰথম শব্দ ওলায়। এইকেইটা এটা কানেকশ্যন এটা আছে। অ'কে, এগৰাকী মাতৃৰ গৰ্ভত বাচ্ছাটো থকাৰ পৰা মানে প্ৰসৱ হোৱালৈকে এনি টাইম ডক্টৰৰ ট্ৰিটমেণ্টত থাকেই, সকলোবিলাক চাব পাৰি। তথাপিও জন্মৰ পিছতো 1.5-2 বছৰৰ পিছতো অটিজিম ধৰা পৰে, হয়নে? 1:36 এভৰি 36টা বাচ্চাত এটা অটিজিম ওলাই আছে। শুনা নাপায় কাৰণে কথা ক'ব নোৱাৰে, পেৰালাইচিছ কাৰণে খোজকাঢ়িব নোৱাৰে, কিন্তু অটিজিমটো অলপ ক্ৰিটিকেল হয় বস্তুটো। ককলিয়াৰ ইমপ্লাণ্ট হ'ল আপোনাৰ যেতিয়া কোনোবা শিশুৱে শুনা নাপায়, চ' পাৰ্মানেণ্টলি কাণত এটা মেচিন ইমপ্লাণ্ট কৰি দিয়ে। অলমষ্ট আমি 10,000-12,000 ল'ৰা ছোৱালীৰ লগত মানে পিপল উইথ ডিজেবিলিটি, বিশেষভাৱে সক্ষমৰ লগত আমি অলৰেডি ডিল কৰিছোঁ। কথা আজিলৈকে ফুটা নাই, লেট হৈছে, আৰু তেতিয়া মই কাৰোবাক ইফাল মই ব্যৱস্থা কৰি দিওঁ, তো এইটো প্ৰায়ে শুনিবলৈ পাওঁ আজিকালি। এইটো কিয় হৈছে? লেট স্পিকিংটো কিয় হৈছে? নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। এই বাৰ্তালাপ আৰম্ভণিৰ পৰা শেষলৈকে চাব। খুব গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিবলৈ গৈছোঁ। এগৰাকী বিশেষ মহিলা, আৰু তেখেতৰ নাম হৈছে ডক্টৰ কাকলি নাথ। আৰু তেখেতে কি কৰি আছে বুলি ক'লে মই অকণমান ক'ব বিচাৰিছোঁ তেখেতৰ বিষয়ে। প্ৰায় 13 বছৰ ধৰি তেখেতে এটা অনুষ্ঠানৰ লগত জড়িত হৈ আছে, আৰু যিটো অনুষ্ঠানৰ নাম হৈছে অস্তিত্ব। আৰু এই অস্তিত্বৰ লগত তেওঁ জড়িত হৈ আছে এনেধৰণে, কাৰণ তেখেত এগৰাকী অডিঅ'লজিষ্ট বা স্পীচ থেৰাপিষ্ট বুলি আপোনালোকে ক'ব পাৰে, আৰু তেখেতৰ নাম মই কৈছোঁৱেই, ডক্টৰ কাকলি নাথ। যিসকল শিশু বিশেষভাৱে সক্ষম, যিসকল শিশুৱে কাণেৰে নুশুনে, ভালকৈ কথা ক'ব নোৱাৰে, জন্মগতভাৱেই হওক বা বিশেষকৈ জন্মগতভাৱে তেনে শিশুৰ আমি দেখিবলৈ পাওঁ, আৰু তেনে শিশুৰ সংখ্যা ভাৰতবৰ্ষত বা পৃথিৱীত যথেষ্ট বাঢ়িছে। আৰু সেইসকল শিশুৰ ওচৰত নিজৰ দৰে থকা এগৰাকী মহিলা, আৰু সেইগৰাকী হৈছে ডক্টৰ কাকলি নাথ ডাঙৰীয়ানী। আৰু তেখেতে অসমত হাতীগাঁও, আদাবাৰী, ৰাজগড়, নলবাৰী, নগাঁও এই সকলোতে তেখেতে এনে শিশুৰ সৈতে জড়িত হৈ পৰিছে। বহুতে তেখেতক মাতৃ বুলি কয়, বহুতে তেখেতক নিজৰ বায়েকৰ দৰে সম্বোধন কৰে। তেখেতে এই কামখিনি কেনেধৰণে কৰি আছে এই বিষয়ে মই জানিব বিচাৰিছোঁ, আৰু তেখেতক স্বাগতম জনাইছোঁ, নমস্কাৰ জনাইছোঁ বাইদেউ। নমস্কাৰ চক্ৰপাণী পৰাশৰ, ধন্যবাদ মোক নিমন্ত্ৰণ কৰাৰ বাবে। ধন্যবাদ বাইদেউ। মই খুব আগ্ৰহী এই বিষয়টোৰ ওপৰত জানিবৰ বাবে, কাৰণ বৰ্তমান দেখা পাওঁ যে যথেষ্ট অটিজিম শব্দটো ব্যৱহাৰ হয়, বিশেষভাৱে সক্ষম শব্দ ব্যৱহাৰ হয়, আৰু বহু অভিভাৱকৰ তেনে সন্তান জন্ম হয়, আৰু তেওঁলোকৰ জীৱনত কি হয় আপুনি ওচৰৰ পৰা পাইছে, আপোনাৰ ঘৰতো তেনে শিশু আছিল। সকলো সাধাৰণ এই কথাবতৰাবিলাক সাধাৰণ নে কিছু ইয়াত গহীনতা আছে, ইয়াত ডেফ্ট আছে, ইয়াত সুখ আছে, দুখ আছে, এই সকলোবিলাক আছেনে বাইদেউ? হয়, ডেফিনেটলি সুখ আছে, দুখ আছে, বস্তুটো বহুত ছিৰিয়াছ হয়, বহুত গহীন হয় ক'ব গ'লে। আৰু সাধাৰণ যদিও আমি বিচাৰি আছোঁ কৰিবৰ কাৰণে, কিন্তু এইটো ক'ব গ'লে অসাধাৰণভাৱে সাধাৰণ আমি ক'ব পাৰিম। তো য়েছ, আমি ভাবিছোঁ গোটেই কথাখিনি আজি আলোচনা কৰিম, যাতে অভিভাৱকৰ বাবেও হওক এই অনুষ্ঠানটো, সেইসকল পিতৃ মাতৃৰ বাবেও হওক, আৰু যিসকল শিশু আমাৰ মাজত আছে, আমাৰ সমাজত আছে, আমি সকলো একেই যদিও তেওঁলোকৰ বিষয়ে আমি কথা পাতিব লাগিব। কেনেকৈনো তেওঁলোকে ইয়াৰ পৰা মুক্ত হ'ব পাৰে, আমাৰ লগত এক হ'ব পাৰে। বাইদেউ ক'ৰ পৰা আৰম্ভ কৰিম কওক, আপুনিয়ে কওক। আপুনি অলৰেডি কৈছে মোৰ নাম কাকলি নাথ। পেছাগতভাৱে মই এগৰাকী অডিঅ'লজিষ্ট এণ্ড স্পীচ পেথলজিষ্ট বা স্পীচ থেৰাপিষ্ট হয়। চ' যদি মই মোৰ প্ৰফেশ্যনটোৰ কথা কওঁ, অডিঅ'লজিষ্টে ইউজুৱেলি আমি ENT জানো, ENT ডক্টৰে কাণ পৰীক্ষা কৰে, কাণ, নাক, ডিঙি, কিন্তু কাণৰ যোনটো হিয়াৰিং হয়, শুনাটো হয়, সেইটো অডিঅ'লজিষ্টে কৰে। চ' যদি কাণত হিয়াৰিং লছ আছে, যদি মেচিন লাগে, আৰু নহ'লে কিছুমান শিশু ককলিয়াৰ ইমপ্লাণ্ট কৰোৱা হয়, সৰুতেই কাণত মেচিন পাৰ্মানেণ্টলি বহুৱাই দিয়া হয়। চ' অডিঅ'লজি বিভাগটোৱে সেইখিনি ডিল কৰে। আৰু স্পীচ পেথলজিষ্ট বা স্পীচ থেৰাপিষ্ট বুলি ক'লে স্পীচ, যাৰ স্পীচৰ প্ৰব্লেম আছে, শিশুও হ'ব পাৰে, এডাল্টছো হ'ব পাৰে, মানে প্ৰাপ্তবয়স্কও হ'ব পাৰে। শিশুৰ ক্ষেত্ৰততো আপুনি ক'লেই যে যাৰ মানে জন্মগতভাৱে শুনা নাপায়, বা অটিজিমটো জন্মগতও হ'ব পাৰে, বা 1.5 পৰা 2.5 বছৰৰ পিছতো হ'ব পাৰে জন্মৰ। দেন আপোনাৰ প্ৰাপ্তবয়স্ক ক'ব গ'লে আপোনাৰ এক্সিডেণ্ট হোৱাৰ পিছত যিবিলাক ষ্ট্ৰ'ক হয়, কথা ক'ব নোৱাৰা হৈ যায়, বা কেঞ্চাৰ পেচেণ্টছ যাৰ মানে ভোকেল কৰ্ডত কেঞ্চাৰ হৈছে, ভোকেল কৰ্ড বা ভইচ বক্সটো
কথা কোৱা যোনটো বক্স হয় ভইচ প্ৰডাকশ্যনৰ সেইটো গুচাই দিয়া হয় তেওঁলোককো থেৰাপি দিয়া হয় স্পীচ থেৰাপিষ্টে তেওঁলোককো ডিল কৰে চ' সেয়াই এডাল্ট আৰু চাইল্ডৰ ক্ষেত্ৰত কমিউনিকেশ্যন ডিছঅৰ্ডাৰ কমিউনিকেট কৰিবৰ কাৰণে আমি যিসকলে নোৱাৰে তেওঁক আমি কমিউনিকেট কৰিব শিকাওঁ বুজি পাইছোঁ বাইদেউ এজন শিশুৰ জন্মগতভাৱে তেওঁলোক বিশেষভাৱে সক্ষম কিন্তু আপোনাৰ বিশেষত্বটো হৈছে আপুনি শুনা আৰু কোৱাৰ হয় সেই গেপটোত আপুনি কাম কৰে হয় হয় বুজি পাইছোঁ মেম কেনেকৈ আপুনি জড়িত হ'ল এই গোটেই বস্তুটো এইটো এটা মই নতুন বিষয় পাইছোঁ বহু ডক্টৰৰ লগত মই কথা পাতিছোঁ অডিঅ'লজিষ্ট বা স্পীচ থেৰাপি আপুনি মোৰ লগত প্ৰথম গতিকে বহুতখিনি কথা আছে মোৰ পাতিবলগীয়া কেনেকৈ আহিলে এই প্ৰফেশ্যনটো হয় একচুৱেলি আমাৰ ঘৰত 3টা ল'ৰা ছোৱালী মোৰ বাইদেউ আছে মই আৰু মোৰ ভাইটি চ' মোৰ ভাইটি হিয়াৰিং ইম্পেয়াৰ্ড হয় হিয়াৰিং ইম্পেয়াৰ্ড মানে এখন কাণ অলমষ্ট ডেফ একেবাৰে শুনা নাপায় এখন কাণত অকণমান জাষ্ট 90 dB লৈকে মানে কি আৰু আপোনাৰ ওচৰৰে এয়াৰক্ৰাফ্ট এখন গ'লে যেনেকৈ শুনা পায় সিমানখিনিয়ে শুনা পায় চ' যিহেতু শুনা নাপায় কথা ক'ব নোৱাৰা হৈ গ'ল কথা ক'ব নোৱাৰে শুনিলেহে কথা ক'ব ৰাইট চ' তেনেকৈ আমি এই প্ৰফেশ্যনটোৰ বিষয়ে গম পালোঁ তাৰপাছত যেতিয়া ভাইটিটো ডায়েগন'জ হ'ল তেতিয়া অসমত খুব কমেই আছিলে তেতিয়া ফাৰ্ষ্ট স্পীচ থেৰাপিষ্ট বুলি ক'ব গ'লে ডলি দত্তবৰুৱা সেনাপতি হয় ডলি দত্তবৰুৱা আপোনাৰ আপোনালোকে জানেই চাগে শিলপুখুৰীত সেনাপতি পথ এটা আছে চ' তেওঁলোকৰ হয় হয় আৰু নৰেন দত্তৰ তেওঁৰ কোনোবা ৰিলেটিভ হয় আৰু চ' তেওঁৰ তাতে ভাইটিয়ে মোৰ যিখিনি চিকিৎসা আৰু থেৰাপিউটিক ট্ৰিটমেণ্ট সেইখিনি লৈছিলে তেতিয়াই ডলি আণ্টিয়ে কৈছিলে যে আপোনাৰ দুজনী ছোৱালীৰ এগৰাকী ছোৱালীক আপুনি স্পীচ পেথলজিষ্ট অডিঅ'লজিষ্ট বনাব কাৰণ অসমত একেবাৰেই নাই এইটো আপোনাৰ 90s কথা হ'ব আৰু চ' একেবাৰেই নাই চ' বনাব তেতিয়াৰ পৰাই মোৰ বাইদেউ আছে মোৰ বাইদেউ তাৰমানে বেলেগ অলপ কালচাৰেল দিশত মানে তেওঁ ভোকেলিষ্ট হয় তেওঁ গান গায় চ' মই তাৰপিছত মই থাকিলোঁ চ' তেতিয়াৰ পৰাই আমাৰ মানে এটা কয় ন ছাবকনচিয়াছ মাইণ্ডত সোমাই গৈছে যে হ'ব লাগিব চ' তেনেকেই মই আজি এইটো প্ৰফেশ্যনত অডিঅ'লজি এণ্ড স্পীচ পেথলজিষ্ট হিচাপে কাম কৰি আছোঁ এতিয়া ক'ব গ'লে মোৰ যিখিনি কাম মই আজিলৈকে কৰি আছোঁ যিমানকেইটা চেণ্টাৰ তো মেইন পিলাৰ মোৰ ভাইটি হয় তেওঁৰ নাম হৃষিকেশ নাথ তেওঁ আৰ্ট কৰে মাষ্টাৰ্ছ ইন ফাইন আৰ্টছ নৰ্মেল এডুকেশ্যনখিনিয়ে লৈছে চ' তাৰ পৰাই আমি এইখিনি আৰু আমাক দেখি এতিয়া বেলেগো বহুত অডিঅ'লজি স্পীচ পেথলজি পঢ়িব গৈছে বা মই বহুতো কওঁ যাবৰ কাৰণে ডক্টৰ ইঞ্জিনিয়াৰটো কৰে বাকীখিনি আৰু বহুত ডিমাণ্ডিং হয় প্ৰফেশ্যনটো ৰাইট আৰু হয়তো সেই বাইদেউৰ পিছত হয়তো আপুনিয়ে হ'ব চাগে যি ইমান বছৰ কৰি আছে তেতিয়াতো তেওঁ আণ্টি মোৰ আছিলে মই বহুত সৰু আছিলোঁ 5-6ত আছিলোঁ তেওঁ তেতিয়া মেৰিড হয় ডাঙৰ ল'ৰা ছোৱালী আছে আৰু চ' তাৰপাছত আছে খুব কম আছিলে কিন্তু মই যেতিয়া অসমত মই একচুৱেলি বেংগলোৰত প্ৰথমতে ইয়াতে কৰিলোঁ ডক্টৰ এম সেনাপতিৰ আণ্ডাৰত তেওঁ এতিয়া GNRCত কাম কৰে তেওঁ মোক বহুত শিকালে এইটো দিশত নট অটিজম হিয়াৰিং ইম্পেয়াৰ্ড চ' তেওঁৰ লগত মই থাকি বহুত শিকিলোঁ ককলিয়াৰ ইমপ্লাণ্ট কেনেকৈ হয় আমি প্ৰথম ককলিয়াৰ ইমপ্লাণ্টৰ মানে ককলিয়াৰ ইমপ্লাণ্ট হ'ল আপোনাৰ যেতিয়া কোনোবা শিশুৱে শুনা নাপায় চ' পাৰ্মানেণ্টলি কাণত এটা মেচিন ইমপ্লাণ্ট কৰি দিয়ে ৰাইট এনে খোলা যোনটো ৰিমুভেবল হয় সেইটো নহয় এইটো পাৰ্মানেণ্টলি থাকে চ' তেওঁ এম সেনাপতি আৰু আমি যোনটো কম্বিনেশ্যন আৰু ENT ডক্টৰ আৰু অডিঅ'লজিষ্টৰ এইটো প্ৰথম আছিলে আমি প্ৰথম ককলিয়াৰ ইমপ্লাণ্ট কৰিছিলোঁ অসমত তাৰপাছত এইটো মানে বহুত সেয়া হৈ গ'ল তাৰপাছত মোক বাহিৰলৈ যাবলৈ আমি অপৰচুনিটি পালোঁ বাহিৰতো পেপাৰ প্ৰেজেণ্ট কৰিলোঁ দেন এনেকৈ বহুত জেগাত মোক তেওঁ লৈ গৈছে যে মই ট্ৰেইন কৰিছিলোঁ মানে এই পাৰ্টটো যেনেকৈ মই অসম ইণ্ডিয়াৰ মানে কেৰেলা হওক তামিলনাডু তেওঁ য'তে গৈছিলে মোক লৈ গৈছিলে অভিজ্ঞতা গোটাই আছে হয় আৰু ইনফেক্ট এনেকুৱা তেওঁ বহুত সেয়া হয় বহুত ফেমাছ হয় বাহিৰত অসমতকৈ বা অসমতকৈ নহয় বাহিৰত বেছি ফেমাছ হয় চ' তেওঁৰ তাতে আমাৰ সেই নাইজেৰিয়া বা এনেকুৱাৰ পৰা মানুহ আহিছিলে শিকিবৰ কাৰণে স্পীচ থেৰাপি তেতিয়া মোৰ আণ্ডাৰতে তেওঁলোকে ট্ৰেইনিং লৈছিলে তেতিয়া মই বহুত সৰু আছিলোঁ বাট ষ্টিল আপোনাৰ প্ৰায় বহুত বছৰ হ'ল এতিয়া মোৰ 18-19 মান হ'ব 18-19 বছৰমান 2007ৰ পৰা কৰি আছোঁ মই আৰু 13 বছৰ আপুনি অস্তিত্বৰ জন্ম দিলে 13 বছৰ হ'ল অস্তিত্ব কি হয় অস্তিত্ব এতিয়া ক'ব গ'লে এইটো এক্সিষ্টেঞ্চ
মিনিংটো চ' অস্তিত্ব যেতিয়া মই একচুৱেলি ইয়াতে মই 2 বছৰ 3 বছৰ কাম কৰি মই আকৌ বেংগলোৰ ঘূৰি গৈছিলোঁ কৰ্ণাটকাত তাতেই পঢ়া শুনা মই কৰা গোটেইখিনি চ' তাতে মই চাকৰি কৰিছিলোঁ তেনেকৈ মই মানুহ লগ পালোঁগৈ অস্তিত্ব এটা সংস্কৃত ৱৰ্ড হয় তাৰে মানুহেতো অসমীয়া নাজানে তেওঁলোকে সংস্কৃত ৱৰ্ডটো কিন্তু একেই হয় অসমত এই অসমীয়া এইটো মিনিংটো মানে শব্দটো একেই হয় চ' তেনেকৈ আৰম্ভ কৰিলোঁ 2 বছৰমান থাকিলোঁ তাৰপিছত ভাবিলোঁ নাই অসম ঘূৰি যাওঁ তাততো বহুত ল'ৰা ছোৱালী আছে তাত দৰকাৰ হয় চ' 2013ত মই ইয়াতে অহা অস্তিত্ব তেতিয়া ষ্টাৰ্ট কৰিছিলোঁ ৰাজগড়ত এটা বাচ্চা সৰু এটা পোৱালি লৈ আৰু এটা ষ্টাফ লৈ এতিয়া ধৰক 150ৰো ওপৰ ষ্টাফ হয় আৰু বহুত ল'ৰা ছোৱালী এতিয়া অলমষ্ট আমি 10-12,000 ল'ৰা ছোৱালীৰ লগত মানে পিপল উইথ ডিজেবিলিটি বিশেষভাৱে সক্ষমৰ লগত আমি অলৰেডি ডিল কৰিছোঁ তেওঁলোকে শুনা পাইছে আৰু তেওঁলোকে কথা ক'বলৈ ক'ব পৰা অটিজম বহুত আছে তাৰে ভিতৰত বুজি পাইছোঁ আৰু বৰ্তমান অস্তিত্বৰ জৰিয়তে বাইদেৱে সমাজলৈ মানে সেৱা বুলিয়ে মই কৈছোঁ এইটো এটা খুব ডাঙৰ সেৱা চিকিৎসাটোৱেই সেৱা বাট তাৰ লগে লগে অটিজিমসকলক বা বিশেষভাৱে সক্ষমসকলক শুনিবলৈ আৰু ক'বলৈ মানে শিকোৱা সেইটো এটা খুব ডাঙৰ কথা আৰু বৰ্তমান অস্তিত্ব হাতীগাঁও আদাবাৰী নগাঁও নলবাৰী এই সকলোতে আমাৰ ৰাজগড় মোৰ অফিচৰ ওচৰতো তেওঁলোকৰ বৰ্তমান চেম্বাৰ আছে আৰু এটা কথা আপুনি ভাবেনে ফিল কৰেনে যে সকলো মানে যিকোনো পৰিয়ালত হ'ব পাৰে তো আপোনালোকৰ ঘৰখনত আপোনালোকৰ বা এগৰাকী গায়িকা আপোনাৰ ভাইটি এগৰাকী ভাস্কৰ্য শিল্পী তেওঁ অটিজিম আছে তেখেতে হিয়াৰিং ইম্পেক্ট আছে আৰু আপুনি হৈ গ'ল এগৰাকী স্পীচ পেথলজিষ্ট এই বস্তুটোতো আপোনাৰ ঘৰত যিটো হৈছে বা যেনেধৰণে আপোনালোকৰ ঘৰখনত হ'ল এইটো অসমৰ যিকোনো মানুহৰ ঘৰত হ'ব পাৰে কিয় হ'ব পাৰে এইটো আজিকালি আগতে মোৰ ভাইটিৰ ক্ষেত্ৰতো কজ কি আছিলে আমি ধৰিব পৰা নাছিলোঁ বহুতে কয় যে মোৰ মা যেতিয়া প্ৰেগনেণ্ট আছিলে তেতিয়া এক্সৰে কৰা হৈছিলে এক্সৰে হয় চ' এক্সৰে যোনটো হয় ৰেডিয়েশ্যনটো সেইটো বেয়া বুলি কয় কিন্তু এইটো প্ৰুভ হোৱা নাছিলে কিহৰ কাৰণে সেইটো ইউজুৱেলি কি হয় কাৰণটো আমি বিচাৰি নেপাওঁগৈ আচল কাৰণটো কিহৰ কাৰণে হয় অটিজিমৰ ক্ষেত্ৰততো সেয়া নেপায় কাৰণ ক'ব নোৱাৰি কিহৰ কাৰণে হৈছে এতিয়া আপোনাৰ কেতিয়াবা এনেকুৱা হয় আপোনাৰ চেৰিব্ৰেল পেৰালাইচিছ হয় তেওঁলোকৰ ক্ষেত্ৰত হ'ব পাৰে মাকৰ যদি কিবা ইনফেকশ্যন হ'ল কিবা হ'ল এনেকুৱা ধৰণৰ হ'ব পাৰে কিন্তু অটিজিমৰ ক্ষেত্ৰত এক্সাক্টলি কি কাৰণ হয় এইটো পটককৈ ধৰিব নোৱাৰি ধৰক আজিকালি এগৰাকী মাতৃৰ গৰ্ভত বাচ্ছাটো থকাৰ পৰা মানে প্ৰসৱ হোৱালৈকে এনি টাইম ডক্টৰৰ ট্ৰিটমেণ্টত থাকে সকলোবিলাক চাব পাৰি তথাপিও জন্মৰ পিছতো 1.5-2 বছৰৰ পিছতো অটিজিম ধৰা পৰে হয়নে হয় একচুৱেলি কি হয় অটিজিম বুলি ক'লে অকল কমিউনিকেশ্যন ডিছঅৰ্ডাৰ নহয় কথা কোৱাৰ ডিছঅৰ্ডাৰ নহয় এইটো আপোনাৰ ইম'চনেল এৰিয়াটো ইনভলভ হৈ আছে চাইক'লজিকেল ইনভলভ হৈ আছে এতিয়া কথাটো হ'ল ফেচিলিটিজটো বাঢ়িছে আজিকালি মেডিকেল ফেচিলিটিজ কিন্তু আপুনি নিজেই ভাবক মেণ্টেল ষ্ট্ৰেছ কিমান হৈছে আমাৰ আমি এটা এনেকুৱা কম্পিটিশ্যনত দৌৰি আছোঁ আমি নিজেই নাজানো আমি ক'ত গৈ আছোঁ আমাক লাগে এইটো লাগে সেইটো লাগে আমি মানুহবোৰ কেতিয়াও সন্তুষ্ট নহওঁ এটা নেগেটিভিটি থাকে আৰু বহুত এনেকুৱা হয় যে শিশুটি লৈ ছাপ'জ ডেলিভাৰী হোৱা নাই হোৱাৰ পাছত মই এইখন স্কুলত দিম সেইটো দিম এইবিলাক এটা ষ্ট্ৰেছ হয় এই ষ্ট্ৰেছবিলাকেও বহুত ক্ষতি কৰে আৰু ষ্ট্ৰেছৰ কাৰণে অটিজিম হ'ব পাৰে বুলি মানে ৰিচাৰ্চ চলি আছে আৰু লিড আৰ্ছেনিক পয়জনিং এনভাইৰনমেণ্টত যিবিলাক হয় সেইটোৰ কাৰণেও অটিজিম এটা কাৰণ হ'ব পাৰে আৰু জেনেটিক হ'ব পাৰে মানে আমাৰ লাইফষ্টাইলটো মেইন এনেকুৱা এপ্ৰক্স হিচাপ আছে গড়ে অসমত বা ইণ্ডিয়াত বাঢ়িছেনে বৰ্তমান অটিজিম বহুত বেছি বাঢ়িছে আগতে লাখত এটা আছিলে এতিয়া মষ্টলি এনেকুৱা ষ্টাডিজ বাহিৰত হয় ষ্টেটছত হয় ইউনাইটেড ষ্টেটছত তাতে 1:36 এভৰি 36টা বাচ্চাত এটা অটিজিম ওলাই আছে আৰু ৱৰ্ল্ডত এতিয়া টোটেল পপুলেশ্যনৰ 1% অটিজিম হয় অ'কে আৰু অসমত এনেকুৱা বহু অনুষ্ঠান আছে যিসকলে এই অনুষ্ঠানটো চাই আছে মই ভাবোঁ সকলোৱে চাব লাগে কিন্তু মই যিখিনি অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ বাইদেউ মই আপোনাক কৈ ভাল পাম মই এনেকুৱা বহু অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ আৰু মই তেওঁলোকক চেষ্টা কৰি আছোঁ যাতে মই কানেকশ্যনটো দিব পাৰোঁ তেওঁলোক যাতে ঠিক হ'ব পাৰে আৰু সেইসকল অভিভাৱকৰ বাবেই এই অনুষ্ঠানটো আচলতে আজি আমি বহুতখিনি কথা পাতিবলৈ গৈ আছোঁ কেৱল বিশেষভাৱে সক্ষম বা অটিজিমৰ ওপৰত নহয় স্পেচিয়েলি আপোনালোকক মই জনাবলৈ বিচাৰিছোঁ এই অনুষ্ঠানটোৰ জৰিয়তে স্পীচ থেৰাপি আৰু আমাৰ অডিঅ' হিয়াৰিং এইখিনিৰ ওপৰতে আজি আমি মেইনলি কথাখিনি পাতিবলৈ গৈ আছোঁ চ' বাইদেউ প্ৰথম কথা শুনিলেহে আমি কথা ক'ব পাৰিম
শুনিব লাগিব প্ৰথম যদি শুনাতেই আমাৰ প্ৰব্লেম আছে তেতিয়া কথা কোৱাত অসুবিধা হ'ব তো সেইখিনি মোক ভালকৈ অকণ বুজাই দিয়ক অ'কে এতিয়া শুনা বুলি ক'লে দুটা আছে আমি ইংলিছত যদি কওঁ হিয়াৰিং আৰু এটা হ'ল লিছনিং দুইটা বেলেগ বেলেগ শব্দ অফক'ৰ্ছ লিছনিং মানে আমি বুজিছোঁ শুনি আই এম এ গুড লিছনাৰ হা আপুনি বুজিব চেষ্টা কৰিছে এতিয়া আমাৰ পিছফালে গাড়ী এখন গ'ল আমি শুনিলোঁ যদি আমি ভালকৈ লিচন কৰোঁ আমি গম পাম এখন বাছ গ'ল বা অটো গ'ল একজেক্টলি বা বাইক এখন গ'ল ৰাইট তো যিবিলাক ল'ৰা ছোৱালী শুনা নাপায় সিহঁতৰ শুনাৰ যোনটো মেচিনত ককলিয়া হয় সেইটোৱে যে ধৰক ডেমেজ বা ইম্পেয়াৰ্ড হয় কাম কৰা নাই সিহঁতৰ নাৰ্ভ ছাপ্লাই বহুত কম থাকে তাতে ক্ৰ'ৰ নাৰ্ভ ছাপ্লাইৰ ভিতৰত কেইডালমান থাকিব পাৰে সেইকাৰণে সিহঁতে শুনা নাপায় কিন্তু আপুনি যদি বেলেগ চাওক অটিজিমেই চাওক বা আপোনাৰ এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ ADHD বুলি কওঁ সিহঁতেতো শুনা পায় কিন্তু সিহঁতৰ লিছনিং নাই ৰাইট চ' কথাটো হ'ল আপুনি যোনটো কথা কৈ আছে সিহঁতৰ মূৰত সোমোৱা নাই কাণেৰে গৈ সোমোৱা নাই ব্ৰেইনত ৰেজিষ্টাৰ হোৱা নাই তে গোটেইখিনিয়ে হিয়াৰিং আৰু লিছনিঙৰ কাৰণে হৈ আছে এতিয়া শুনিও নুশুনা মানে কি মনোযোগ নথকা ৰাইট চ' ADHDৰ মনোযোগ নাথাকে যিবিলাক ল'ৰা ছোৱালী হাইপাৰ হয় বহুত মনোযোগ কম অটিজিমৰ মনোযোগ নাথাকে নিজৰ পৃথিৱীত থাকে ৰাইট ইনফেক্ট আপোনাৰ যিবিলাক মেণ্টেল ৰিটাৰ্ড IQ কম থাকে শুনিছে সিহঁতৰ ৰেজিষ্টাৰেই কৰিব পৰা নাই মেমৰি যেনিবা কম সিহঁতৰ স্মৃতি শক্তি কম চ' মই আপেল বুলি শব্দ দিছোঁ লগে লগে সিহঁতৰ ব্ৰেইনত সেই এইটো এটা ফল হয় সেইটো নাহিব পাৰে সেই কানেকশ্যনটো নাহে চ' বেচিকেলি আপুনি যিখিনি কথা কৈ আছে সেইখিনিতো গৈতো আছে কিন্তু সেই আচলকৈ প্ৰচেছ হোৱা নাই বস্তুটো ৰেজিষ্টাৰো হোৱা নাই প্ৰচেছো হোৱা নাই মিনিংটো ল'ব পৰা নাই ব্ৰেইন আৰু সেইকাৰণে তেওঁ ক'ব নোৱাৰে এতিয়া ধৰক মই এতিয়া মণিপুৰী লেংগুৱেজ এটা শিকিব যদি যাওঁ তো ক'ব গ'লে মই মুখস্থ কৰিব লাগিব মুখস্থ কৰাৰ লগে লগে মই মিনিং জানিব লাগিব কিতাপ বহিব লাগিব মুখস্থ কৰিব লাগিব চ' এবাৰ যদি দিলে হৈ যায় ক'ব গ'লে ভাষাটো সিহঁতে মুখস্থ কৰিবলগীয়া হৈ যায় সেই নিজে নিজে খুটি খাব পৰা নহয় খুৱাই দিব লগা হয় বস্তুটো সৰু চৰাই এটা নিজে খুটি খায় তো নিজে নিজে যিমান পাৰে লৈ ল'লে কিন্তু সেইখিনি সময়ত যিহেতু সিহঁতৰ এটেনশ্যন নাথাকে ভাল লিছনিং নাথাকে ভালকৈ নুশুনে গতিকে বস্তুটো গেপ হৈ যায় আৰু এবাৰ যদি ছমাহৰ বা এবছৰৰ এটা গেপ আহিলে এই গেপটো বাঢ়ি বাঢ়ি গৈ থাকে মেকআপ কৰিব নোৱাৰে বস্তুটো নোৱাৰে আমাৰ যেনেকৈ মেমৰি থাকে আমি কথাটো ৰিমাইণ্ড কৰিব পাৰোঁ হয় ৰিকল কৰিব পাৰোঁ তেওঁলোকে নোৱাৰে আৰু সেইকাৰণে তেওঁলোকৰ ষ্ট'ৰ নহয় ডিপেণ্ড কৰিব আপোনাৰ উইথ ট্ৰিটমেণ্ট ডেফিনেটলি মই সেইটোলৈ যাম হয় মেইন বস্তুটো সেইটো হয় তেওঁলোকৰ ৰেকৰ্ড নহয় অ'কে মই বুজিবলৈ চেষ্টা বিচাৰিছোঁ আপোনালোকেও তেনেকেই বুজিবলৈ চেষ্টা কৰক এতিয়া মই এটা প্ৰশ্ন ইয়াতে সুধি ল'ব বিচাৰিছোঁ ধৰক অটিজিম থকা যিসকল বিশেষভাৱে সক্ষম তেওঁলোকে নুশুনে কথা ক'ব নোৱাৰে তেওঁলোকৰ হাত ভৰিবোৰ অচল হয় বিভিন্ন হৈ যায় মই বাকীখিনিলৈ বাদ দিলোঁ হাত ভৰি খোজকাঢ়িব নোৱাৰে এইখিনিলৈ মই বাদ দিলোঁ নিজে খাব নোৱাৰে আপোনাৰ সেইবিলাক বহুত ক্লিয়াৰ কাট শুনা নাপায় কাৰণে কথা ক'ব নোৱাৰে পেৰালাইচিছ কাৰণে খোজকাঢ়িব নোৱাৰে কিন্তু অটিজিমটো ইটছ অলপ ক্ৰিটিকেল হয় বস্তুটো আৰু যদি শুনাটো ঠিক কৰি দিব পৰা যায় আৰু শুনাৰ লগে লগে কথা ক'ব তেওঁলোকে পাৰি যাব এই শুনাটো ঠিক কৰি দিব পৰাৰ লগে লগে বাকীবোৰ তেওঁলোকৰ ঠিক হৈ যাবনে বাকীবোৰ মানে আপুনি কোনটো বাকী তেওঁলোকৰ হাত ভৰি ইউজুৱেলি সিহঁতৰ প্ৰব্লেম নাথাকে অ'কে মেইন প্ৰব্লেম হ'ল অটিজিমৰ ক্ষেত্ৰত যদি আমি ক'ব যাওঁ মেইন প্ৰব্লেম হ'ল সিহঁতে নিজৰ পৃথিৱীত থাকে ৰাইট যেনেকৈ বাচ্ছা এটা যেনিবা জংঘলত আছে আৰু আপুনি আনি চহৰত নমাই দিছে কি কৰিব সেইটো নৰ্মেলে হয় কিন্তু সি একো কৰিব নোৱাৰিব সি ভালকৈ খাবও নেজানিব সি কাপোৰটো পিন্ধিব নেজানিব ভালকৈ তো বস্তুটো তেনেকুৱা হয় প্ৰাৰম্ভিক যোনটো বয়স হয় প্ৰথম বয়সটোত সি নিজৰ পৃথিৱীতে থাকিলে ওচৰে পাজৰে এনভাইৰনমেণ্টত পৰিৱেশত কোনে তাৰ লগত কথা পাতি আছে কোনে কি দেখুৱাই আছে তাৰ একদম যোৱা নাই লাইটটোকে চাই থাকিলে এনেকৈ অ'কে সিহঁতে লাইট চাই ভাল পায় ঘূৰি থকা ফেনখন চাই ভাল পায় অন্য মনস্ক হৈ থাকে চ' সিহঁতৰ একো সোমোৱা নাই ব্ৰেইনত অ'কে তাৰপিছত কি হয় সিহঁতে একো নজনা হৈ যায় যদিও ভাল কিন্তু কৰিব নেজানে নলেজটো নাথাকে এনাটমিকেলি ষ্ট্ৰাকচাৰেলি নৰ্মেল হয় সিহঁত আৰু এবাৰ যদি আপোনাৰ সেই মাইণ্ডটো কণ্ট্ৰল কৰিব পাৰে এতিয়া স্পীচ থেৰাপি দিব গ'লে মই অকল স্পীচ দিলে নহ'ব মই সিহঁতৰ চাইক'লজিও চাব লাগিব বিহেভিয়াৰটো মডিফাই কৰিব লাগিব এটেনশ্যনটো বঢ়াব লাগিব আৰু কানেক্ট কৰিব জানিব লাগিব ৰাইট আপুনি এনেকৈ আহিছে বহিছে এইটো কোৱা সেইটো কোৱা কৰিলে নক'ব
তো বেচিকেলি কথাটো কেনেকুৱা হয় আপুনি জানিব সিহঁতে আমাক লগত লগ হোৱাটো আমি বিচাৰিছোঁ যে আমি নৰ্মেল হয় আমাৰ মানে আমি চলি আছোঁ পৃথিৱীত যে সিহঁতে আমাৰ নিচিনা হওক কিন্তু তাৰ কাৰণে আমি সিহঁতৰ পৃথিৱীত যাব লাগিব আমি সিহঁতৰ নিচিনা হ'ব লাগিব আমি সিহঁতক বুজিব লাগিব য়েছ এক্সেক্টলি অটিজিম আৰু এই ভাগ ইয়াত যেনেকৈ গেপ আছে নেকি ভাগ আছে নেকি মানে ভাগ কৰিব পাৰি নেকি অটিজিমক সেইটো অকণমান বুজাই দিব নেকি যেনেকৈ আমি কওঁ ন লেছবিয়ান গে বায়'ছেক্সুৱেল কিবা কিবি এনেকৈ কওঁ ন অটিজিম ভাগ আছে আগতেতো বহুত ভাগ আছিলে এতিয়া যোনটো চাইকিয়াট্ৰি এছ'চিয়েশ্যন হয় ইণ্ডিয়ান এইটো কমাই DSM মানে এটা আমাৰ সেয়া আছে সেয়া এখন হয় ছ'চাইটি এখন হয় আৰু এছ'চিয়েশ্যন তেওঁলোকে আগতে বহুত আছিলে আজিকালি কমাই দিছে চ' আগতে আছিলে কেনেকুৱা ধৰণৰ অটিজম স্পেক্ট্ৰাম ডিছঅৰ্ডাৰ PDD-NOS পাৰ্ভাচিভ ডেভেলপমেণ্টেল ডিছঅৰ্ডাৰ নট আদাৰৱাইজ স্পেচিফাইড ৰেট চিণ্ড্ৰম CDD আৰু আছিলে আপোনাৰ এছপাৰ্গাৰ চিণ্ড্ৰমৰ এখন চিনেমা আছিলে মাই নেম ইজ খান আই এম নট এ টেৰৰিষ্ট ৰাইট চ' আজিকালি সেইবিলাক চব গুচাই দিছে এতিয়া অটিজম স্পেক্ট্ৰাম ডিছঅৰ্ডাৰ অটিজম স্পেক্ট্ৰাম ডিছঅৰ্ডাৰ আৰু যদি বাচ্চাটো পিয়ৰ অটিজিম নহয় এটা দুটা ফিচাৰ আছে তেনেহ'লে আমি তেওঁক অটিষ্টিক ফিচাৰ থকা বুলি কওঁ অটিজিম পূৰা স্পেক্ট্ৰামত নপৰে এটা দুটা ফিচাৰ আছে আৰু তাৰ ভিতৰতে আপোনাৰ হাই ফাংচনিং অটিজিম থাকে ল' ফাংচনিং হাই ফাংচনিংবিলাক বহুত চোকা হয় আৰু আমি অসমীয়াত যদি কওঁ আমি সকলোকে বিশেষভাৱে সক্ষম বুলি কৈ দিওঁ হয় এতিয়া আহিলোঁ একেবাৰে আপোনাৰ বিষয়টোলৈ হয় ইয়াক কেনেকৈ ঠিক কৰিব পাৰি আমি কেনেকৈ এজন শিশুক শুনাব পাৰিম আৰু তেওঁৰ মানে লিছনিং টু ফাৰ্ষ্ট অফ অল মই ভাবোঁ মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আমি বহুত কৰি চালোঁ এইটো কৰিলোঁ সেইটো কৰিলোঁ হিট এণ্ড ট্ৰায়েল চব হয় এতিয়া গৈ এটা ঠাইত মই থিতাপি লাগিছোঁ যে এইটোৱেই হয় এতিয়া সেই কনফিডেঞ্চটো আহিছে মোৰ যে এই বাচ্ছাটো এনেকুৱা হয় ইয়াক এইটো লাগিব আগতে চব হিট এণ্ড ট্ৰায়েল আছিলে আমি পেৰেণ্টছৰ পৰা বহুত শিকিছোঁ শিশুটিৰ পৰাও বহুত শিকিছোঁ ৰাইট কিছুমান শিশুৱে কিবা এক্সট্ৰা কিবা এটা দেখুৱাই দিয়ে তেতিয়া আমাৰ আইডিয়াটো হৈ যায় ইয়াক এনেকৈ শিকাব পাৰি অ'কে পেৰেণ্টছে শিকায় মই ইয়াক এনেকুৱা কৰিছিলোঁ সি এইটো কৰিলে হয় নেকি এনেকৈ আমি শিকিলোঁ মানে লেংগুৱেজটো তেওঁলোকৰ পৰাই এডপ্ট কৰিব লাগে নট এক্সেক্টলি লেংগুৱেজ লাৰ্ণিংটো আইডিয়া এতিয়া বাচ্ছা এটাক তেওঁলোকেতো 18 ঘণ্টা লৈ থাকে ন বাকীখিনি বাৰু 24 ঘণ্টাই ধৰক তো সিহঁতৰতো কিবা কিবি আইডিয়া আহি থাকে কিছুমান পেৰেণ্টছৰ চব পেৰেণ্টছে বহুত কষ্ট নকৰে কিছুমান পেৰেণ্টছে কৰে চ' সিহঁতক মই নহয় এনেকৈ কাকলি এনেকৈ দেখুৱালোঁ ৱৰ্ডটো এনেকৈ দেখুৱালোঁ বা এইটো এনেকুৱা কৰিলোঁ সি পাৰিলে চ' মই তেনেকৈ ল'লোঁ তাৰপাছত মই গম পালোঁ যে প্ৰথমতে কানেক্ট কৰিব লাগিব ফাৰ্ষ্ট আই শ্বুড ন' হোৱাট হি ৱান্টছ হোৱাট হি লাইকছ কি বিচাৰে চ' কি হ'ব লাগিব আপুনি অটিজিমৰ ফিচাৰ্ছবিলাক জানেনে এনেই মই ইমান ডেফটত নাজানো চ' অটিজিমত আপোনাৰ 3টা থাকে ফিচাৰ্ছ এটা হ'ল আপোনাৰ দেৰিকৈ কথা কয় বা একেবাৰে নকয় কম কথা কয় এটা হ'ল মানুহৰ লগত মিলা মিছা নকৰে আৰু এটা হ'ল সিহঁতে কিবা কিবি কৰি থাকে বডিটোত অ'কে এতিয়া কি সিহঁত ছেল্ফ এবজৰ্ব মানে নিজৰ পৃথিৱীত থাকে নিজৰ পৃথিৱীত কি কৰি থাকে আঙুলিকেইটা চাই থাকে ঘূৰি থকা ফেনখন চাই থাকে এইবিলাক সেই চেন্সবিলাক সিহঁতে ইনজয় কৰে আপুনি যদি ঘূৰি থকা ফেন এখন এনেকৈ চাই থাকে আপোনাৰ মূৰ ঘূৰাব মূৰ ঘূৰোৱাটো কি এটা ফিলিং হয় ন ইটছ এ চেন্স চ' সিহঁতৰ চেন্সৰী ইছ্যুজ থাকে ইডাৰ সিহঁতৰ চেন্সটো বহুত কম নহ'লে বহুত বেছি কেতিয়াবা এনেকুৱা হ'ব পাৰে সিহঁতে নিজৰ হাতখন ফিল নকৰিব পাৰে সেইকাৰণে হাতখন এনেকৈ জোকাৰি থাকিব পাৰে এইটো এটা ভাল এক্সাম্পল আছে আপুনি যদি ডেণ্টিষ্টৰ ওচৰত গৈছে দাঁত সৰাব ডেণ্টিষ্টে এটা ইনজেকশ্যন মাৰিব আপোনাক আৰু আপোনাৰ ওঁঠটো নাম হৈ যাব আৰু আমি কি কৰোঁ বাৰে চুই থাকোঁ ন ডেণ্টিষ্টৰ ওচৰত আমি কি কৰোঁ এনেকুৱা লাগে আমাৰ ওঁঠটো নাই ৰাইট আমি এনেকৈ চুই থাকিম খুউতি থাকিম কিবা কৰি থাকিম চ' সিহঁতৰো মষ্ট প্ৰবলি তেনেকুৱা কিছুমান ফিলিং হয় যে সিহঁতৰ এইকেইটা নাই লিম্ছ মানে যিকেইটা হাত চিনিবা ফিল কৰা নাই সেই চেন্সটো সিহঁতে সেইকাৰণে এনেকুৱা কৰে ৰাইট এনেকৈ কৰিলে মই দুখ পাম কিন্তু সিহঁতে এনজয় কৰে সেই পেইনটো এনজয় কৰে কাৰণ সিহঁতৰ চেন্সটো ইমবেলেঞ্চ হয় আমাৰ নিচিনা নহয় ৰাইট চ' কি হয় সিহঁতে নিজৰ বডিটোক ছেটিছফাই কৰি থাকোঁতে সিহঁতে ছেল্ফ এবজৰ্ব নিজৰ পৃথিৱীতে থকা হৈ যায় ৰাইট এতিয়া মোৰ কিবা এটা হৈছে মই এনেকৈ চাই আছোঁ এনেকৈ চাই আছোঁ আপুনি মোৰ ওচৰত কি কৈ আছে মইতো শুনা পোৱা নাই ৰাইট শুনা নোপোৱাৰ ফলত মই আপোনাৰ লগত ইণ্টাৰাকশ্যনেই কৰা নাই কাৰণ মই বিজি
মোৰ হাতখন লৈ বা মই ফেনখন চাই বিজি চ' আপোনাৰ লগত মই ইণ্টাৰাকশ্যন কৰা নাই আপোনাৰ লগত মই কানেক্ট কৰা নাই আৰু মই যদি আপোনাৰ লগত কানেক্ট নকৰোঁ মোৰ ভাষাটো কেনেকৈ ডেভেলপ হ'ব মানুহে যদি মানুহৰ লগত কানেক্ট নকৰে ভাষা কেনেকৈ ডেভেলপ হ'ব চ' বেচিকেলি সিহঁতে যে সেই নিজৰ বডিটোৰ ওপৰত কিবা কিবি কৰি থাকে সেইটো কাৰণে সিহঁতে আলুফ হৈ যায় আইচলেট হৈ যায় আইচলেট হোৱাৰ ফলত ইণ্টাৰাকশ্যন নহয় ইণ্টাৰাকশ্যন নোহোৱাৰ ফলত লেংগুৱেজটো ডেভেলপ নহয় এতিয়া কথাটো হ'ল সিহঁতক কেনেকৈ শিকাম আমি কি কৰিম সিহঁতে হাতখন এনেকৈ আছে আপুনিও ওচৰত বহি আপুনিও কৰক সিহঁতে বস্তুটো দলিয়াই আছে সিহঁতে চাউণ্ড ভাল পায় কিছুমানে থাপকৈ পেলাব চাউণ্ডটো আহিব ফূৰ্তি আৰু এটা পেলাব আৰু এটা পেলাব চ' আপুনি এটা কাম কৰিব পাৰে বহিলে আপুনিও পেলাওক সিহঁতে চাব এনেকৈ মোৰে পাৰ্টনাৰ দেখোন ৰাইট একে দেখোন তাৰপাছত লাহেকৈ অলপ হ'ব কানেকশ্যন য়েছ তাৰপাছত আপুনি ক'ব পাৰে ৱেইট এবাৰ মই পেলাম এবাৰ তুমি পেলাবা অঁ সি গম পালে এবাৰ আপুনি পেলালে সি ৰখিলে তাৰপাছত সি পেলালে কানেকশ্যন আহি গ'ল ইণ্টাৰাকশ্যন আহি গ'ল তাৰপাছত কি ক'ব পাৰে ৰ'বা এইবাৰ নেপেলাওঁ এইবাৰ বেলেগ কৰিম চ' শ্ল'লি আপুনি আনিলে নে আপোনাৰ চ' মানে প্ৰচিজিয়ৰটো তেনেকুৱা হয় সেইটো মোৰ নিজৰ মানে সেইখিনি আপুনি ইমান বছৰে সেইখিনি বস্তু আপুনি শিকিছে মই সেইখিনি বস্তু মানে এক্সপেৰিমেণ্ট মানে হেৰি কৰিছোঁ এক্সপিৰিয়েঞ্চ কৰিছোঁ যে সিহঁতৰ লগত কানেক্ট কৰিব লাগিব আৰু চাব আপুনি ল'ৰা ছোৱালী চব মানুহ ভাল কাম কৰি এটেনশ্যন পাবলৈ বৰ টান ৰাইট বেয়া কাম কৰি এটেনশ্যন পটককৈ পায় আজিকালি ছ'চিয়েল মিডিয়াত দেখি আছোঁ আমি বেয়া কিবা এটা কৰি দিব পটককৈ একদম সেয়া হৈ যাব আমাৰ ভাল ভাল ভিডিঅ'বিলাক নাচায় খুব কম চায় কিন্তু কি ক'ম আৰু কিছুমান নকওঁ আৰু এইবিলাক বেছি চাই হয় 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 বুজি পাওঁ আমিও চাওঁ কাৰণে ওলাই থাকে হয় একজেক্টলি চ' কি হয় সিহঁতে আপুনি কিবা এটা বনাব শিকি আছে কনষ্ট্ৰাক্টিভ আপোনাক পাত্তা নিদিয়ে আপুনি কিবা ডেষ্ট্ৰাক্টিভ কৰক আপোনাক পাত্তা দিব আপুনি যদি ভাঙিছে আপোনাক চাব এনে এই যে থাকে ন এইবিলাক কিউবছবিলাক থাপকৈ পেলাই দিয়ক বৰ ফূৰ্তি পায় থাপকৈ পেলাই দিয়ক আচ্ছা ঠিক আছে ডেষ্ট্ৰাক্টিভে হয় কিন্তু আমি এটা মিনিংফুল এটা গেম কৰি আছোঁ চ' সেই ডেষ্ট্ৰাক্টিভৰ পৰা আৰম্ভ কৰোঁ কেতিয়াবা আৰু এইটো কিমান পৰ্যায়লৈকে যায় কিমান দিন লাগে সেই বস্তুটো কাৰণ এইটো এটা এটাকৈ কৰোঁতে কৰোঁতে বহুত বহুত দিন লাগিব হয় ইনিচিয়েলি যেতিয়া কানেক্ট কৰে একচুৱেলি আপোনাৰ 70% ল'ৰা ছোৱালীৰটো স্পীচ আহি যায় তাৰে ভিতৰত আকৌ কিছুমান হাই ফাংচনিং থাকে আই কিউ বহুত ভাল থাকে চ' এতিয়া আমাৰ ইয়াৰে গুৱাহাটীৰ ল'ৰা এজন মই দিছিলোঁ বহুত আগতে এতিয়া সি ডিগ্ৰী কৰি আছে সি নিজে চাইক'লজিত ডিগ্ৰী কৰি আছে অষ্ট্ৰেলিয়াত অ'কে তাৰ ফিচাৰ আছিলে অটিজম চ' এনেকুৱা বহুত ভাল ভাল এক্সাম্পল আছে কিন্তু কষ্ট কৰিছে মাক দেউতাকে বহুত কষ্ট কৰিছে এভৰি ষ্টেপত শিকাইছে এভৰি ষ্টেপত শিকাব লাগে আচলতে অকল থেৰাপিৰে কাম নহয় টেম্পুখনত উঠিলে বহিলে পইচাটো দিলে খুচুৰাটো ঘূৰাই ল'লে চ' তেনেকুৱা ধৰণৰ নহয় লাইফ স্কিল ট্ৰেইনিংটো বহুত দিব লগা হয় সিহঁতে যেতিয়া নিজে ক'লে বুজি নাপায় কৰি যদি গৈ থাকে আহি যায় আৰু আপোনাৰ আমি বহুত এনেকুৱা ল'ৰা ছোৱালী পাইছোঁ এবাৰ যদি আপুনি শিকাই দিয়ে সিহঁতৰ আৰাম আৰু তেওঁলোকৰ খুব বেছি বোলে বহুত বেছি সিহঁত শ্বাৰ্প হয় ব্ৰেইন কিছুমানৰ বহুত বেছি শ্বাৰ্প হয় বহুত বেছি শ্বাৰ্প হয় আৰু গিফটেড বুলি কওঁ গড গিফটেড হয় গিফটেড চাইল্ড বুলি কয় ছুপিৰিয়ৰ হয় আপোনাৰ মই ল'ৰা এটা থেৰাপি দিছিলোঁ বেংগলোৰত হয় বেংগলী ল'ৰা আছিলে চ' আপুনি তাক যিকোনো বছৰৰ এটা ডেট কওক 1974 2 মাৰ্চ কি হৈছিলে কি বাৰ হয় কৈ দিব ইমিডিয়েটলি নাভাবেও ইমিডিয়েটলি কৈ দিয়ে আপুনি কেলেণ্ডাৰ উলিয়াইছে সঁচা এইটো কেনেকৈ সম্ভৱ একচুৱেলি এইটো কেনেকৈ সম্ভৱ ধৰিব নোৱাৰি ন এইটো তাৰমানে কোনো ধৰণৰ মই কিমান ভাবিলোঁ সি চাগে এইটো কৰে সি চাগে সেইটো কৰে কোনো ধৰণৰ নিয়ম মোৰ কোনো ধৰণৰ লজিক নাখাটিলে তাতে আৰু সেইটোক মই বহুত সুধি থাকোঁ তাক কিন্তু কি হয় ইমান চোকা হয় কিন্তু তাক যদি মই নামটো সুধোঁ সি নক'বও পাৰে অলপ মুডি হয় তেওঁলোক য়েছ ছেল্ফ এবজৰ্ব নিজে যোনটো কৰি ভাল পায় সেইটোৱে কৰি থাকিব এনেকুৱা ডাঙৰ ডাঙৰ বহুত মানুহ চাইণ্টিষ্ট একচুৱেলি কি হয় যেতিয়া এনেকুৱা হয় সিহঁতৰ লাইনেৰেই লৈ যাব লাগে আৰু সিহঁতে বহুত গ্ৰ' কৰিব পাৰে তেতিয়া যিখিনি মানুহ মানে আৰ্টিষ্টিক হয় যিখিনি মানুহ অকণমান মই শব্দ এটাই কৈছোঁ বহুতে কয় যিখিনি মানে পাগল হয়
হয় না ময়ো পাগল মই কাম কৰি ভাল পাওঁ মই ঘূৰি মই এডিকশ্যন ৱৰ্কহলিক মানে ৰাইট তো মোৰ তেনেকুৱা মোৰ টোপনি নাহে মই ঘূৰি ফুৰিব মন যায় পাব্লিকৰ লগত কানেক্ট কৰিব পাৰে মই কলেজ ইউনিভাৰ্চিটি লেকচাৰ দি ঘূৰি ফুৰোঁ পডকাষ্ট কৰি ঘূৰি ফুৰোঁ লাইকে ময়ো এটা অলপ তেনেকুৱা অবছেছিভ এইটো আপোনাৰ অবছেছিভ নেচাৰ মানে কি হ'ল আপোনাৰ প্ৰডাক্টিভিটি বহুত হাই বহুত কিবা কিবি কৰিব পাৰে এইটো অলপ মোৰো আছে আপোনাৰ আছে হয় একদম গছ ভাল পাওঁ গছ ইমানেই ভাল পাওঁ জংঘল হৈ গ'ল ঘৰখন বোলে বুজি পাইছোঁ তাৰপাছত আকৌ বেলেগক দিব আৰম্ভ কৰিলোঁ আৰু এখন অলপ সেনেকুৱা হয় এই এটা ফেজ চলে যে এইবাৰ এইটো গছ নাই এইবাৰ বেলেগ এইবাৰ বেলেগ এইবাৰ খুব এমব্ৰইডাৰীত লাগিছোঁ মই এই এমব্ৰইডাৰী কৰি 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 চকু বিষাই গ'ল চ' এইটো এটা অবছেছিভ নেচাৰ কেতিয়াবা ডিপ শ্লিপ নাযায় মোৰ যেন বহুত দিন টোপনি যোৱা নাই মই টোপনিটো যেন কিবা কিবি চলি আছে মোৰ এনেকুৱা লাগে কেতিয়াবা এইটো কিন্তু ভাল নহয় বস্তুটো ভাল নহয় মাইণ্ডটোক মেণ্টেল ৰেষ্ট এটা দিব লাগে অ'কে এনেকুৱা মই শুনো মানে কেতিয়াবা সেইবিলাকো চাগে তেনেকুৱাই আমিও চাগে একেই মানুহ বহুত বেছি হ'লে মেডিচিন ল'ব লগা হয় বাট ডেটছ নট ইমানো বেয়া নহয় মেডিচিন ভালেই হয় অ'কে এইবাৰ আহিলোঁ আন এটা প্ৰশ্নলৈ মোৰ বন্ধুবৰ্গৰ মাজত মোৰ দাদা বৌৰ মাজত মোৰ জাৰ্নেলিষ্ট এছ'চিয়েশ্যনৰ মাজত মই নিজে যিহেতু মই অভিনয়ো কিবা কিবি কৰি থাকোঁ আমাৰ এই কমিউনিটিটোৰ মাজত যাৰ শিশু জন্ম হৈছে তেওঁলোকে বহুতে কেতিয়াবা মোক ফোন কৰে চক্ৰপাণি মোৰ ছোৱালীজনী বা মোৰ ল'ৰাটো কথা আজিলৈকে ফুটা নাই লেট হৈছে আৰু তেতিয়া মই কাৰোবাক ইফাল মই ব্যৱস্থা কৰি দিওঁ তো এইটো প্ৰায়ে শুনিবলৈ পাওঁ আজিকালি এইটো কিয় হৈছে লেট স্পিকিংটো কিয় হৈছে এটা থাকে আপোনাৰ লেট টকাৰ চব মানুহে সমানে কথা নকয় কিছুমান মানুহ কম কথা কোৱা থাকে আৰু এটা আছে লেংগুৱেজ ডিছঅৰ্ডাৰ এটা পেথলজিকেল এটা বেমাৰ ডিছঅৰ্ডাৰ আৰু এটা এনেই স্বভাৱ অ'কে ইউজুৱেলি আপোনাৰ এক বছৰত প্ৰথম মাত ফুটে আৰু বহুতে কয় ল'ৰাৰ দেৰিকৈ ফুটে আৰু সেইকাৰণে 3 বছৰলৈকে ৰখি থাকে তেনেকুৱা 3 বছৰলৈকে ৰখিব নালাগে 3 মাহ ৰখিব পাৰে আৰু গাঁৱলীয়া এটা নিয়ম আছে বাইদেউ এই আখৈ যে আখৈ খুৱাই বুলি কয় তেতিয়া মোৰ ভাইটিটো এইবিলাক ছাগলীৰ জিভাও খোৱালে চাগে অ'কে বাৰু সেইখিনি আমাৰ পুৰণা নিয়ম আমি গ'লোঁ বাট কিয় লেট কিয় হৈছে এইটো একজেক্টলি ক'ব নোৱাৰোঁ ইয়াৰে ইডাৰ আমি এছেছমেণ্ট কৰোঁ তো প্ৰথমতে পেৰেণ্টছে জানিব লাগিব প্ৰথম বছৰত ফাৰ্ষ্ট ইয়াৰ ফাৰ্ষ্ট ৱৰ্ড ক'বই লাগিব প্ৰথম মাত প্ৰথম দাঁত প্ৰথম বছৰ প্ৰথম খোজ মা দেউতা যিয়ে নহওক প্ৰথম বছৰত প্ৰথম খোজ পৰে প্ৰথম দাঁত গজে আৰু প্ৰথম শব্দ ওলায় এইকেইটা এটা কানেকশ্যন এটা আছে অ'কে চ' আপোনাৰ 1 পৰা 1.5 বছৰলৈকে যেতিয়া যায় ল'ৰা ছোৱালীবিলাকে এটা শব্দতে কমিউনিকেট কৰে খাম দে এনেকুৱা ধৰণৰ 2 বছৰ আহিলে 2টা দেউতা নাই বল দিয়া বুজি পাইছোঁ 3 বছৰত চেণ্টেঞ্চ যদি এইটো ফ'ল' নহয় তেতিয়া ইমিডিয়েটলি এইটো আপোনাৰ কাৰোবাৰ ওচৰত গৈ কনচাল্টেশ্যন কৰাটো ভাল কাৰণ আপোনাৰ ভাষাটো বহুত ইম্পৰ্টেণ্ট হয় ভাষাটো যদি সময়ত ডেভেলপ নহয় ফিউচাৰত পঢ়া শুনা কৰিবলৈ অসুবিধা হয় আৰু সেইটোৱে আপোনাৰ বহুত এনেকুৱা অকল অটিজম বুলি নহয় লাৰ্ণিং ডিজেবিলিটি ডিছলেক্সিয়া এনেকুৱা ধৰণৰ বহুত আছে ইছ্যুজ যিবিলাক মানে সিহঁতৰ হিষ্ট্ৰী থাকে লেংগুৱেজ দিলে লাৰ্ণিং ডিজেবিলিটি ল'ৰা এটা বা ছোৱালী এজনী আপোনাৰ যেতিয়া আপুনি খুচৰি চাই হিষ্ট্ৰীটো নাই বহুত 3 বছৰতহে তাৰ মাত ফুটিছে আৰু 3 বছৰ বা এবছৰৰ পিছতে আপোনালোকে গম পাব আৰু তাৰপিছত অন্ততঃ বাইদেউ আছে এবাৰ 1.5 বছৰত আমি ষ্টাৰ্ট কৰি দিওঁ এছেছমেণ্ট কৰা মানে একো নাই হৈ যাব পাৰে 1.5 বছৰ পিছতো আহিব পাৰে আপোনাৰ ওচৰত লৈ অহাটো ভাল এবাৰ দেখুৱাটো ভাল কাৰণ আমি চবকে নিদিওঁ থেৰাপি চবকে ইনষ্টিটিউট বেছড ট্ৰিটমেণ্ট নিদিওঁ আমি হোম ষ্টিমুলেশ্যনো দিওঁ অ'কে আৰু এইবিলাকৰ কোনো ছাইড এফেক্ট নাই অ'কে আপুনি চাপ'জ কোনোবা ইনষ্টিটিউটত নি শিকালেও কথা শিকিবহে কি হ'ব বেয়াটো নহয় কেতিয়াও কিন্তু যদি এইটো সঁচাকৈ পেথলজিকেল ডিছঅৰ্ডাৰ আছিলে মেক্সিমামৰ কিন্তু হয় এইটো কাৰণ পেৰেণ্টছে আগতেই গম পায় বুজি পাইছোঁ গম পায় সিহঁতৰ এটা ফিলিং থাকে ডক্টৰ কাকলি নাথ বাইদেউৰ লগত অলপ বেলেগ ধৰণৰ কথা পাতিছোঁ আপোনালোকে নিশ্চয় গম পাইছে আৰু কিছুমান নজনা কথাও মই গম পাই আছোঁ এবছৰত এটা দাঁত এটা খোজ এটা শব্দ এইটো খুব ভাল লগা কথা এটা কৈছে মই ভাবিছোঁ এইটো ৰিল হিচাপে খুব মানুহে আদৰি ল'ব আপোনাক মেম আৰু এটা কথা মনত পৰিছে মোৰ আজি মই যেতিয়া ফাৰ্ষ্ট গুৱাহাটী আহিছোঁ মই মাছ কমিউনিকেশ্যন বা মই ভইচ থেৰাপিৰ কাৰণে বা মই এটা ৱৰ্কশ্বপ কৰিছিলোঁ মৰ্ফ বুলি এখন ইনষ্টিটিউট য'ত এক্টৰ সাংবাদিক চবেই কৰে এংকৰ সকলোৱে কৰে আমাক তাত কিছুমান
প্ৰেক্টিচ দিছিলে যাতে মই উচ্চাৰণবিলাক ভালকৈ কৰোঁ প্ৰপাৰ ফনেটিক্স আমাক তাত দিছিলে কিছুমান ধৰক পেইনটো জিভাৰ তলত লৈ কাগজ এখন ফু মাৰি কিমান সময় আমি ৰখাব পাৰোঁ নৰ্মেল কিছুমান ধৰক এনেকুৱা হেৰি ধৰক বগা কৈ বগলী বহলাই বলিছে বলুকাত বিয়লি বেলা বকুল বাগৰিছে ববচা বনতে বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী এইবিলাক আমি কৰিছিলোঁ তো সেইবিলাকে কিবা কাম দিছিলে নে আমাক নে এইবিলাক কৰিব লাগে নেকি আপোনাৰ ডেফিনেটলি ফ্লুৱেঞ্চি ভাল হৈছে বহুত আৰু মোৰ সঁচাকৈ মোৰ ভাল মানে অসমীয়া উচ্চাৰণ ভাল একচুৱেলি কি হয় ভাষা আৰু কথা বেলেগ হয় লেংগুৱেজ আৰু স্পীচ দুটা বেলেগ বস্তু হয় ভাষাটোতো ভাষা আপোনাৰ আমাৰ বুজা ভাষা কোৱা ভাষা এইটো য'ত মই মোৰ নিজৰ মনৰ ভাৱ আপোনাক এক্সপ্ৰেছ কৰি আছোঁ ৰাইট কথাৰ আপোনাৰ পেৰামিটাৰ বেলেগ বেলেগ থাকে আপুনি যোনটো কৈছিলে সেইটো কথাৰ প্ৰনাউন্সিয়েশ্যন বা আৰ্টিকুলেশ্যন ফ্লুৱেঞ্চি ধুনীয়া ফ্ল'ত গৈ থকা কিমান লাউডকৈ ক'ব কিমান জোৰে ক'ব কিমান ডাঙৰকৈ ক'ব নাকেৰে মাতিব নালাগে মুখেৰে ক'ব লাগে চ' সেইবিলাক এটা ভাল স্পীচৰ কেৰেক্টাৰিষ্টিক্স কিছুমান থাকে সেইখিনি শিকায় আমাৰ অসমত নকওঁ আমি মই যেতিয়া প্ৰথম কৰ্ণাটকত গৈছিলোঁ বৰ দিগদাৰী হৈছিলে চবে হাঁহিছিলে মই এবছৰ লগালোঁ কিমান মনে মনে চেয়াৰ নকওঁ চেয়াৰহে গৈছিলোঁ চিকেন লাষ্ট এটা ইণ্টাৰভিউত জুবিন দাই মোক কৈছিলে মই এই শব্দটো আনিম এটা আমাৰ অসমীয়া বৰ্ণত বুলি কৈছিলে মোক ভালকৈ মই তেওঁৰ এটা পোষ্ট দেখিছিলোঁ তেওঁৰ কোনোবা কমিটিৰ লগত কিবা অলপমান লাগিছিলে দেই লাগোতে এই আপুনি হ'ব পাৰে এক্টৰ আপুনি মিছন চাইনা তেওঁ ইমান এটা কিহতো কৈছে চাইনা বহুত জানে জুবিন দাই বহুত জানে এনিৱে কেনেকৈ আপুনি কৰে এই বস্তুটো মই সোধাই নাই এতিয়ালৈকে মোক এটা জাষ্ট উদাহৰণ দিলে এনেকুৱা আৰু দুটা তিনিটা যদি উদাহৰণ দিয়ে তেতিয়া আৰু বেছি ভালকৈ বুজিলোহেঁতেন প্ৰচিজিঅ'ৰ ক'ব গ'লে আমি প্ৰথমতে আহিলে হয় ডক্টৰৰ পৰা আহে বা নিজে আহে তো প্ৰথম কনচাল্টেশ্যন কৰি লওঁ এটা যে প্ৰব্লেম আছে নে নাই তাৰ পাছত দেখিছোঁ নাই ইয়াৰ অটিজম টাইপ লাগিছে বা অমুক লাগিছে তেতিয়া আমি এছেছমেণ্ট বুলি কওঁ আমি ডেভেলপমেণ্টেল এছেছমেণ্ট বিকাশৰ এছেছমেণ্ট তাতে অকল স্পীচ বা লেংগুৱেজ নাহে তাতে চাইক'লজিকেল আহিব IQ আহিব মেমৰি এটেনশ্যন অকুপেশ্যনেল থেৰাপি বুলি এটা থেৰাপি এছেছমেণ্ট আহে এই গোটেইখিনি কৰি লওঁ কৰাৰ পিছত যেতিয়া ডায়েগন'জ হ'ব সেই হিচাপে আমি এনৰ'ল কৰি দিওঁ থেৰাপি চেণ্টাৰত চ' এইটো এনৰ'ল হোৱাৰ পিছত ফাইল এখন বনোৱা থাকে তাতে আমি প্লেন বনাওঁ য'ত তাৰ এটেনশ্যনৰ এইটো অৱস্থা তো এটেনশ্যনৰ এইকেইটা এক্টিভিটি মেমৰিৰ এইকেইটা এক্টিভিটি স্পীচৰ এইকেইটা এক্টিভিটি লেংগুৱেজৰ এইকেইটা এক্টিভিটি তো তেনেকুৱা ধৰণৰ মই এদিন আপোনাৰ তাত গৈ চাব পাৰিম নে এদিন গৈ আৰু আপুনি আহি খুবেই ভাল পাব নিশ্চয় এদিন যাম কিন্তু ইয়াত যেনেকৈ পাতি আছে মই আৰু তাত গৈ পেলাই দেখুৱাব পাৰিলে ভাল লাগিব আমি গৈ পেলাই সকলোকে দেখাম বাৰু সেইটো এটা প্ৰতিশ্ৰুতি আপোনালোকক দি থৈছোঁ মই ইয়াৰ পিছত যদি মই সুধোঁ কিমান দিন লাগে এপ্ৰক্স তেওঁলোকক প্ৰথম শব্দটো শুনাবৰ কাৰণে আচ্ছা এনেই আপোনাৰ অ'ভাৰঅল অন এন এভাৰেজ আপুনি 3 মাহত কিবা শ্লাইড এটা কিবা দেখা পাব পাৰে 6 মাহত মষ্ট অফ দ্য টাইম অলপ ডেভেলপমেণ্ট আপুনি দেখা পায় এবছৰত ভাল ডেভেলপমেণ্ট আমি বিচাৰোঁ যে 2 বছৰত ডিছচাৰ্জ কৰি দিবলৈ বিচাৰোঁ তথাপিও কেতিয়াবা একদম ভালকৈ সেয়া হ'বলৈ 3-4 বছৰ লাগি যায় তাৰ পাছত পেৰেণ্টছৰ ৰোল আৰম্ভ হয় আপোনালোকৰ ছাৰ্ভিচটো কেনেকুৱা হয় মানে আপোনালোকৰ চেণ্টাৰত গৈ তেওঁলোকে লৈ যাব লাগে নে শিশুসকলক লৈ আনিব লাগে আৰু হোম টু হোম আপোনালোকে হোম বেছড ইণ্টাৰভেনশ্যন দিয়া নাযায় হোম ভিজিট দিয়া নাযায় কাৰণ তাতে আপুনি যেতিয়া আমাৰ ছেটআপটোত যাব তেতিয়া আপুনি দেখিলে গম পাব এইটো বেলেগ হয় অকণমান এটা ডাঙৰ ৰুম থাকিব য'ত ফিজিকেল এণ্ড অকুপেশ্যনেল য'ত চেন্সৰ এক্টিভিটি মই যে ক'লোঁ আপোনাৰ কিছুমান চেন্স কম থাকে কিছুমান বেছি থাকে ধৰক আপোনাৰ কথাটো কেনেকুৱা হয় এবনৰ্মেল বিহেভিয়াৰ এটাক আমি নৰ্মেল বিহেভিয়াৰেৰে ৰিপ্লেচ কৰি দিওঁ ঠিক আছে তো কোনোবা ল'ৰা বা ছোৱালী এজনী অটিজম আছে এনেকৈ লৰি থাকে ছাপ'জ এনেকৈ মুভমেণ্ট কৰি ভাল পায় তো তাক আমি কি কওঁ তুমি নলৰিবা তুমি জোলনাত বহা এইটো মিনিংফুল ন জোলনা হয় চ' তেনেকুৱা ধৰণৰ ইকুইপমেণ্টছ থাকে বহুত এটা চেঞ্চুৰী জিম সৰু বাচ্ছাৰ জিম বুলি ক'ব পাৰি ডাঙৰ ৰুম এটাত মেম আপুনি যে আমি যে কথা পাতি আছোঁ অকল অডিঅ' আৰু মানে শুনা আৰু কোৱাৰ ওপৰত কথা পাতি আছোঁ আমি যিটো পঞ্চ ইন্দ্ৰিয়ৰ কথা পাতোঁ ন য়েছ য়েছ 5টা কামেই আপোনালোকে কৰে নহয় 5টা নহয় 7টা থাকে 2টা আনকনচিয়াছ যোনটো থাকে আমি নেজানো এটা হ'ল আপোনাৰ মুভমেণ্ট আপুনি চকু মুজক আপুনি বাওঁফালে সোঁফালে ঘূৰক আপুনি গম পাব ন মই বাওঁফালে ঘূৰিছোঁ মই সোঁফালে ঘূৰিছোঁ এইটো এটা চেন্স হয়
আৰু আপুনি এনেকৈ টিপি দিয়ক পেইন ফিল হৈছে এইটো এটা চেঞ্চ হয় তো এইটো প্ৰপ্ৰিঅ'চেপ্টিভ চেঞ্চ বুলি কওঁ আৰু এইটো ভেষ্টিবুলাৰ চেঞ্চ এক্সেক্টলি ভেষ্টিবুলাৰ অৰ্গেনটো কাণত থাকে আমাৰ বেলেঞ্চিঙৰ অ'কে আমি ইমান আৰু বছৰ অকণমান মানে বহুত বস্তুটো ক্ৰিটিকেল হয় অলপ ডাঙৰ মানে হয় এদিনত ইমান কোৱা ইমান মানে ইমান সম্ভৱ। অসম্ভৱ আৰু মই বুজিবলৈ যিমান চেষ্টা কৰিছোঁ ইয়াতে আকৌ গৈ আছে মানে গৈ বেলেগ আছে বেলেগ বস্তুটো, বস্তু হয়, হয়। মইতো ইমান দিন পঞ্চইন্দ্ৰিয় বুলি ভাবি আছিলোঁ এতিয়া আপুনি সাতটাৰ কথা কৈ দিলে আজি আৰু সেইটো মানে আপোনালোকৰ তাত পায় সেইখিনি বস্তু চেঞ্চ এনেই আপোনাৰ যোনটো যিসকল ল'ৰা ছোৱালী বা ডাঙৰে শুনা নাপায় অল্ড এজৰ কাৰণে হ'ব পাৰে বা ইনফেকশ্যনৰ কাৰণে হ'ব পাৰে সিহঁতৰ আমি হিয়াৰিং টেষ্ট কৰোঁ সেইটো এটা বেলেগ এটা ছেটআপ এটা থাকে তাতে আমি ফ্ৰিকুৱেঞ্চি ৱাইজ চেক কৰোঁ আমি নৰ্মেলি যেতিয়া কথা কওঁ আমি 40 ডিবিত কথা কওঁ 40 ডিবিত ডেচিবেলত চ' ইউজুৱেলি 15 বা 25 ডেচিবেললৈকে আমি নৰ্মেল বুলি ভাবোঁ তাৰপাছত যাৰ 35 ডেচিবেলত শুনা পায় তাৰ মাইল্ড হিয়াৰিং লছ অমুক হিয়াৰিং এনেকৈ চ' সেই বস্তুবিলাক আমি 500 হাৰ্টছত এবাৰ চেক কৰোঁ হিয়াৰিংটো 1000 হাৰ্টছত এনেকৈ গৈ থাকে এইটো মানে আমাৰ থেৰাপি যোনটো অস্তিত্ব চেণ্টাৰটো এই চেণ্টাৰটো অকণমান ডাঙৰ হয় তাতে বহুতকেইটা ইউনিট আছে যেনেকৈ হিয়াৰিঙৰ এটা ইউনিট আছে নিউ বৰ্ণ বেবীবিলাক আহে হিয়াৰিং টেষ্ট কৰিবৰ কাৰণে আপোনাৰ কেতিয়াবা 3 মাহীয়া একদম সৰু সৰু পোৱালি চ' নিঅ'নেটেল হিয়াৰিং স্ক্ৰিনিং এইটো এটা ইউনিভাৰ্চেল হিয়াৰিং স্ক্ৰিনিং বাচ্ছা জন্ম হোৱাৰ লগে লগে হিয়াৰিং স্ক্ৰিনিং কৰাটো দৰকাৰ অসমত চলা নাই কাৰণ অলপ পইচা পাতি খৰচ হয় মানুহ হস্পিটেলবিলাকত কৰিলে পেচেণ্টছবিলাকে বেয়া পায় কাৰণ নৰ্মেল ওলালে কয় কি এনেই কৰিলে আৰু কৰিলে কাৰণেতো গম পালে নৰ্মেল হয় নে নহয় কিন্তু বাহিৰত এইটো নিঅ'নেটেল হিয়াৰিং স্ক্ৰিনিং জন্মৰ লগে লগে হিয়াৰিং টেষ্ট কৰাটো বহুত দৰকাৰ কাৰণ সেই আপুনি যদি গম পায় বাচ্ছাটো জন্মৰ লগে লগে শুনা নাপায় তাক যদি ইমিডিয়েটলি আপুনি হিয়াৰিং এইড দি দিয়ে তে সেইটো নৰ্মেল ডেভেলপ হৈ যাব ন একদম নৰ্মেল হৈ যায় কাৰণ শুনাটোৱেই মেইন শুনাটোৰ পৰাই আমি ডেভেলপ হ'ম ন হয় 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 মই এতিয়া অকণমান কিবা এটা লাহে লাহে বুজি পাইছোঁ কাৰণ আপোনাৰ লগত মই তাত গৈ পাতিলে ন আৰু বেছি ভালকৈ বুজি পাম মই এতিয়া এটা বস্তু বুজি পালোঁ আমি যদি আমাৰ দাঁতৰ প্ৰব্লেম হৈছে আমি ডেণ্টিষ্টৰ ওচৰত যাওঁ আমাৰ চকুৰ প্ৰব্লেম হৈছে আমি আই ডক্টৰৰ ওচৰত যাওঁ আমাৰ ENTত কিবা প্ৰব্লেম হৈছে আমি ENTত যাওঁ বাট আমাৰ যদি অকল কাণত যদি নুশুনাৰ কিবা সমস্যা হৈছে তেতিয়া অডিঅ'লজি তাতে যাব পাৰে ENTৰ পৰাও আহে আৰু ডাইৰেক্টটো আহে আৰু ইপিনে চাইল্ডৰ ক্ষেত্ৰত ক'লে আমি তাৰমানে মই স্পীচৰ কৰোঁ অকল মই স্পীচটো চাম চাইল্ডৰ ক'লে নহ'ব হলিষ্টিক অ'ভাৰঅল চাব লাগিব কাৰণ ইটোৰ লগত সিটো ৰিলেটেড প্ৰথম বছৰ প্ৰথম মাত প্ৰথম দাঁত প্ৰথম খোজ কৰিছোঁ মই চ' মই এটেনশ্যন নহ'লে স্পীচ অনাব নোৱাৰোঁ বাচ্ছাটোৱে যদি ফেনখন চাই থাকে মই স্পীচ অনাব নোৱাৰোঁ গতিকে মই সেইখিনিও চাব লাগিব চবেই চব চাব লাগে তাৰমানে সঁচাকৈ মেম আৰু এটা প্ৰশ্ন সোধোঁ আমি যে আগতে পঢ়িছিলোঁ ন অতি শব্দ অৱশব্দ যে কুকুৰে কিছুমান শব্দ আগতে বেছিকৈ শুনা পায় মোক অকণমান কৈ যাওক না এইখিনি বস্তু অকণমান হাৰ্টছত আপোনাৰ কুকুৰ মই পাহৰিলোঁ সিহঁতৰ মানে যোনটো ডেচিবল হয় সেইটো বহুত আমি যেনেকৈ 20-25 শুনা পাওঁ সিহঁতে বহুত কমত শুনা পায় সিহঁতৰ চেন্সটো বহুত বেছি চ' সেইকাৰণে সিহঁতে আগতে শুনা পায় বস্তুটো আপুনি আৰু এটা শব্দ কৈছিলে ইউনিভাৰ্চেল হিয়াৰিং স্ক্ৰিনিং সেইটো কি হয় নিঅ'নেটেল বাচ্ছা জন্ম হোৱাৰ ইউনিভাৰ্চেল হিয়াৰিং স্ক্ৰিনিং এইটো ইউনিভাৰ্চেল মানে চবেই কৰিব লাগে নিয়মমতে ইউনিভাৰ্চেল হিয়াৰিং স্ক্ৰিনিং মানে গোটেই পৃথিৱীত এইটো এটা মানে নিয়ম হয় হিয়াৰিং স্ক্ৰিনিং কৰা নিঅ'নেটেল মানে জন্মৰ বেবীবিলাক নিঅ'নেট যোনটো হয় আৰু একদম বেবীবিলাক জন্ম হোৱাৰ লগে লগে কৰে এটা মানে বেলেগ টেষ্ট হয় মই কৈ গ'লে ওলাই থাকিব তাৰপাছত বেৰা এটা বেলেগ টেষ্ট হয় এনেকৈ টেষ্ট কৰা হয় কিন্তু অটিজম ইজ ট'টেলি ডিফাৰেণ্ট মই আৰু এটা প্ৰশ্ন সুধিব লাগিব অটিজিম থকা সকল বা শিশুসকল আপোনালোকৰ ওচৰত আহিছে যিসকল ডাঙৰ তেওঁলোক আপোনাৰ ওচৰত আহিব পাৰেনে পাৰে কেনেকুৱা কথা লৈ পেলাই আহিব একচুৱেলি আহে ডাঙৰ নহা বুলি নকওঁ মই যি অকণমান কাণেৰে কম শুনিছে তেওঁ ENTত যাব নে আপোনাৰ ওচৰত যাব সেইটো ডিপেণ্ড কৰিব তেওঁৰ নিজৰ নলেজৰ ওপৰত কিছুমানে ডাইৰেক্ট আহে কিছুমানে ENTত যায় আকৌ যদি আমি হিয়াৰিং টেষ্ট কৰিলোঁ আৰু কি হয় ENT আপোনাৰ পৰ্দাখনলৈকে চাব পাৰে অটোস্কোপেৰে আমাৰ ইনষ্ট্ৰুমেণ্টত পৰ্দাৰ ভিতৰৰখিনি কৈ দিম পৰ্দাৰ ভিতৰত পানী জমা হয় কেতিয়াবা ইনফেকশ্যন হয় আমাৰ কাণৰ ইনফেকশ্যন কেতিয়াবা এইটো হয় কেতিয়াবা সেইটো হয় চ' যদি ইনফেকশ্যন ওলায় তেনেহ'লে আমি ENT ডক্টৰলৈকে পঠিয়াই দিব লাগিব আকৌ ENTয়ে যদি হিয়াৰিঙৰ প্ৰব্লেম পায় অডিঅ'লজিলৈকে পঠিয়াই দিয়ে মানে এটা সময় আছিল মই আপোনালোকক কওঁ এতিয়া মই সেইটো খুব শেহতীয়াকৈ পাতিবলৈ লৈছোঁ আমাৰ কিছুমান বেমাৰ হয় একচুৱেলি আমি কোনজন ডক্টৰৰ ওচৰলৈ যাম সেইটোৱে আমি নাজানো শেহতীয়াকৈ ইমানেই স্পেচিয়েলিষ্ট
হৈছে ন মানে প্ৰত্যেকটো বস্তু মানে সূক্ষ্ম হৈছে হয় এইটো ডিপাৰ্টমেণ্ট তুমি এইটোতে যাবা এইটো হৈছে এইটোতে যাবা গতিকে কাণৰ শুনাত যদি কিবা সমস্যা হৈছে তেতিয়াহ'লে শুনাত সমস্যা হ'লে ডাইৰেক্ট অডিঅ'লজিষ্টৰ ওচৰত আহিলে একদম মানে পাৰফেক্ট জেগাটো হয়নে মেম তাতে হিয়াৰিংটো টেষ্ট কৰিম যদি ইনফেকশ্যন আছে ডক্টৰ তাতে পঠিয়াই দিয়া গুচি গ'লে হ'ল যদি ইনফেকশ্যন নাই তেনেহ'লে যদি হিয়াৰিং এইড লাগে তে আমি ডাইৰেক্ট ফিট কৰি দিওঁ ৰাইট আমি শ্ব'টো কৰাৰ আগমুহূৰ্তত এটা কথা পাতিছিলোঁ যদি বিশেষভাৱে সক্ষম শিশুৰ জন্ম বৃদ্ধি পাইছে তেওঁলোকে নিজক লৈ ব্যস্ত হৈ থাকে তেওঁলোকে মানুহ বেয়া পায় আপুনি মোক কৈছিলে মানুহৰ লগত কমিউনিকেশ্যন যিহেতু তেওঁলোকে কৰিব নোৱাৰে নকৰে তেওঁলোকে মানুহ বেয়া পায় ইণ্টাৰেষ্ট নাপায় তেওঁলোকে যন্ত্ৰৰ লগত থাকি ভাল পায় যদি প্ৰশ্নটো এইটোৱে মেম যদি অটিজিম থকা শিশুৰ সংখ্যা বাঢ়ি গৈ থাকে আমি কোন দিশে গৈ আছোঁ একচুৱেলি আমি নিউ নৰ্মেলৰ দিশে গৈ আছোঁ নতুন নৰ্মেল তেওঁলোক নৰ্মেলেই হয় বিশেষভাৱে সক্ষম এক্সট্ৰা স্পেচিয়েলিটি এবিলিটি আছে একচুৱেলি ডিজেবিলিটি শব্দটো গুচাই দিছে আজিকালি চ' ফাৰ্ষ্ট অফ অলটো সমাজেতো আঁকোৱালি ল'ব লাগিব কোৱাৰ ষ্টাইল বেলেগ হ'ব পাৰে থকাৰ ষ্টাইল বেলেগ হ'ব পাৰে কিন্তু নৰ্মেলেই হয় একচুৱেলি আপুনি এবনৰ্মেল বুলি আঁতৰাই দিব নোৱাৰে য়েছ যিবিলাক ছ'চাইটিৰ কাৰণে ডেঞ্জাৰাছ অকল অটিজম বুলি নহয় নৰ্মেলিও হাৰ্ম কৰে সেইটো বেলেগ কথা কিন্তু হাৰ্মলেছ হয় মানে নিজৰ পৃথিৱীত থাকি ভাল পায় ডিষ্টাৰ্বহে নিদিয়ে বেলেগক এনেকুৱা হ'বগৈ নেকি তেওঁলোকৰ এখন নিজৰ পৃথিৱী হ'বগৈ হ'ব পাৰে কিন্তু তেনেকৈ নিজৰ পৃথিৱী যেনেকৈ এছ'চিয়েশ্যন কিছুমান থাকে হিয়াৰিং ইম্পেয়াৰ্ড যিবিলাক কাণেৰে শুনা নাপায় সিহঁতৰ এখন নিজৰ এখন ইউনিটি এটা বনাই লৈছে সিহঁতে কিন্তু অটিজমৰ ক্ষেত্ৰত এইটো প্ৰব্লেম হ'ব কাৰণ সিহঁতে নিজকে নিজে সেই নিব নোৱাৰে ন ইণ্ডিপেণ্ডেণ্টলি জীয়াই থাকিব নোৱাৰে হেল্প লাগে সেইকাৰণে আমি সকলোৱে তেওঁলোকক আদৰি ল'ব লাগিব আৰু তেওঁলোকৰ বুজিব লাগিব আমি হয় বুজিব লাগিব কেতিয়াবা অভাৰহেল্ম মানে বহুত বেছি হয় মেল্ট ডাউন কিবা এটা হৈছে চেঞ্চিটিভ ইছ্যুজ হৈ আছে ইয়াতে আহিছে লাইটটো জ্বলি আছে শব্দ হৈ আছে যাৰ কাৰণে কেতিয়া এনেকুৱা হ'ব পাৰে আজি 3 দিনৰ পৰা এনেকুৱা ধৰণৰ বেয়া পোৱা চিটুৱেশ্যন এটা তেওঁ ফেচ কৰি আছে 4 নম্বৰ দিনাখনে হুলস্থুল কৰি দিব পাৰে কিন্তু সেইটো বদমাচি নহয় তেওঁ পাৰা নাই ৰিয়েকশ্যন তেওঁৰ হয় ৰিয়েকশ্যন হয় সেইটো তেওঁ পাৰা নাই সেইটো ক্ষেত্ৰত অলপ কমফৰ্ট ফিল কৰাব লাগে সিহঁতক অ'কে একদম শেষৰ ফালে আহিছোঁ এতিয়া আহিলোঁ অভিভাৱকৰ যিটো দায়িত্ব পেৰেণ্টিং যিটো তেওঁলোকৰ পেৰেণ্টিং কেনেকুৱা হ'ব লাগে মই অকল মাক বাপেকৰ কথা কোৱা নাই আমিও তেওঁলোকৰ পেৰেণ্ট বুলিয়ে ধৰি লৈছোঁ আমিও তেওঁলোকৰ এজন শুভাকাংক্ষী তো আমি কেনেকুৱা কৰিব লাগিব বা মাক বাপেকে কি কৰিব লাগিব আচ্ছা এতিয়া মই ইউজুৱেলি এটা সেয়া দিওঁ আপুনি এক্টিভিটিবিলাক ঘৰত প্ৰেক্টিছ কৰিব লাগিব তেতিয়া মাক বা দেউতাকৰ ক্ষেত্ৰত বা আপুনি চাব লাগিব কিমান দিন কৰিব লাগিব তেওঁলোকৰ সেইটো চিন্তা হৈ যায় তো এক্সাম্পল এটা ধৰক আপুনি সদায় ব্ৰাছ কৰে কিমান দিন ব্ৰাছ কৰিব লাগিব যদি ভাবে এইটো কেনেকুৱা সেইটো আমি অভ্যাস কৰি লৈছোঁ ন এটা পাৰ্ট অফ লাইফ আপুনি এইটো পাৰ্ট অফ লাইফ সদায় কৰিব অলপ সময় পঢ়িব একো ক্ষতি নাই তাতে সদায় 1 ঘণ্টা টাইম দিব এনেকৈ আপুনি লগত লৈ যাওক ল'ৰাটোক বা ছোৱালীজনীক সেই এটিটিউডটো অনাব লাগিব সেই এটিটিউডটো অলপ কম অসমত অলপ কম তেওঁলোকে এই বস্তুটো তাৰমানে বাচ্ছাটোক বাৰ্ডেন বুলি নাভাবে কিন্তু তেওঁলোকক যিখিনি টাইম দিব লাগিব সেইটোক বাৰ্ডেন বুলি ভাবি লয় কিন্তু নৰ্মেল হ'লেওতো পঢ়া শুনা কৰাব লাগিব ক'ত জানো আপোনাৰ নিজৰ সৰু বাচ্ছা এটা নিজে ক্লাছ 1 বা 2 নিজৰ পঢ়ি পৰীক্ষা দিব যোৱাটো সেইটো বহুত কম লাকি পেৰেণ্টছ আছে যে এইটো হয় তো সেই বস্তুটোত বহুত অলপ ইম্পেশ্যেঞ্চটো মানে পেচেঞ্চটো কম আৰু ইম্পেচেঞ্চ হয় অলপমান আমাৰ পেৰেণ্টছসকল আৰু এতিয়া কি হয় গুৱাহাটীত স্পেচিয়েলি বহুত চেণ্টাৰ হৈছে জনাই নজনাই বহুত চেণ্টাৰ খুলিছে চ' কি ইয়াত হোৱা নাই তাত যাম তাত হোৱা নাই তাত যাম কিন্তু আল্টিমেটলি পেৰেণ্টছৰ যেতিয়ালৈকে ইনভলভমেণ্ট নহয় তেতিয়ালৈকে বস্তুটো ঠিক কৰিব নোৱাৰে কাৰণ আমি 45 মিনিটছ কৰোঁ ৰাইট ছাপ'জ মই এটা ল'ৰাক বল শব্দটো শিকাইছোঁ বা কিবা এটা শিকালোঁ বল শব্দটো মই কেইবাৰ শিকাম 10 বাৰ শিকাম ৰাইট তো কিমান সময় দিলোঁ 5 মিনিট সময় দিলোঁ তো 5 মিনিট আপুনি এমাহ 12 দিন আৰু 5 কিমান হ'ব 5 গুণ 60 মানে মাহত 1 ঘণ্টা শিকালোঁ তাক হ'ব জানো নহয় ন সেইটো ঘৰত কৰিব লাগিব জানিব লাগিব হয় স্পেচিয়েল শিশুৰ পেৰেণ্টটো স্পেচিয়েল মাদাৰ স্পেচিয়েল পেৰেণ্টছ বুলি কোৱা হয় আজিকালি আমি চেলিব্ৰেট কৰোঁ ৰাইট সঁচাকৈ আৰু চব ঠিক হোৱাৰ পিছত তেওঁলোকৰ মাজতো বিবাহো হৈছে তেওঁলোকৰো সন্তান জন্ম হৈছে তেনেকুৱা সন্তানৰতো একো প্ৰব্লেম হোৱা নাই নহ'ব পাৰে অ'কে
এনেই আপোনাৰ এতিয়াৰ পেৰেণ্টছখিনিৰ এটা প্ৰব্লেম হৈ আছে যে বহুত সপোন দেখে ন, বিয়া হ'লোঁ, ল'ৰা ছোৱালী হ'ব, তো সেই বস্তুটো মানে ভাঙি যায় ন, সেইটোৰ কাৰণে অলপ এডজাষ্টমেণ্টৰ প্ৰব্লেম হয়, কিন্তু কৰি থাকিলেতো আহি যাব। তাৰপাছত আপোনাৰ প্ৰথম 2 বছৰ কষ্ট কৰিব লাগে, অটিজম হওক বা যি, তাৰপাছত আপুনি যেতিয়া দেখিছে যে লাইনত আহিছে, আৰু সৰুতে হ'ব লাগিব, 1.5-2 বছৰৰ ভিতৰত যদি আপুনি থেৰাপি দিয়ে আৰু 2 বছৰমান দিলে, তাৰপাছত আপুনি পৃথিৱীত এৰি দিব পাৰে। তাৰপাছত আপুনি নৰ্মেলি অলপ কেয়াৰ লাগে, কিন্তু পাৰে, সিহঁতে পাৰে। অ'কে মেম, আপোনাৰ এই যিটো বা 17 years বা 20 yearsৰ যিটো জাৰ্ণি, এনেকুৱা স্পেচিয়েল মুমেণ্ট বা এনেকুৱা স্পেচিয়েল শিশু কি মনত আছে কাহিনী? দুটা আছে কাহিনী, আছে ভালেখিনি মনত আছে। কিছুমান বহুত হাঁহি উঠা কাহিনী, প্লিজ কওক। কিছুমান অলপ দুখ লগা কাহিনী। চব হাঁহি উঠা কাহিনী ক'ব নোৱাৰোঁ, কাৰণ মোৰ কাৰণে হাঁহি উঠা কিছুমানৰ চেণ্টিমেণ্টত লাগিব পাৰে বস্তুটো। তো এবাৰ মই মাজে মাজে সেয়াত গৈছিলোঁ, সপ্তাহত এদিনকৈ বৰপেটা গৈছিলোঁ, বৰপেটা আৰু পাঠশালা। মই তাতে অকল স্পীচ নহয়, অডিঅ'লজি হিচাপে কাম কৰিব গৈছিলোঁ, অডিঅ'লজিষ্ট হিচাপে হিয়াৰিং টেষ্ট কৰিব গৈছিলোঁ। চ' তাতে এগৰাকী ছোৱালী আহিছে, 10 বছৰ হৈছে। কমপ্লেইন আছিলে যে এখন কাণেৰে একেবাৰে শুনা নাপায় আৰু এখন কাণেৰে শুনা পায়। মই টেষ্ট কৰিলোঁ, এখনত একদম ডেফ, একেবাৰে নাই, আৰু এখনত নৰ্মেল তাই এখন। তো কথাটো হ'ল 10 বছৰ, ক্লাছ 5ত পঢ়ে দেই। তো ইমান দিনে মানে কিয় অহা নাছিলে? অ'কে, তো মাক বাপেকে কৈছে আমি গমেই পোৱা নাছিলোঁ। অ'কে, আৰু ছোৱালীজনীয়ে কৈছে কি, তাই ভাবিছিলে যে মানুহে এখন কাণেৰে শুনে। অ'কে, তো তাইৰ লগৰ ছোৱালীজনীয়ে তাইক কাণত কিবা এটা ক'ব গৈছে আৰু মনে মনে, আৰু স্কুলত যিবিলাক হয় আৰু, তাই কৈছে কি, এইখন কাণত কিয় কৈছ? এইখন কাণেৰে মানুহে নুশুনে নহয়, এইখন কাণেৰেহে শুনে। তো তাই ক'লে মইতো 2খন কাণেৰে শুনো। হয় নেকি? মইতো এইখনেৰে শুনো। তেনেকৈ তাই ইনচিডেণ্টেল ফাইণ্ড আউট, মানে তেতিয়া তাই গম পালে, তাই ভাবিছে কি ইখন কাণ এনেই থাকে, এখনেৰে শুনে। চ' তাই কাণত কথাটো কওঁতেহে গম পালে, তাই গালি দিলে, ইয়াতে কিয় কৈছ, নাজানো নেকি ইখন কাণেৰে মানুহে নুশুনে বুলি? সেইখিনি অন্তত অভিভাৱকে ক'ব লাগিব। তেতিয়া তাই ক'লে, মা মোৰ এনেকৈ মাক গৈ সুধিলে, মা তোমালোকে কি 2খন কাণেৰে শুনা নেকি? অঁ, মই দেখোন নুশুনো। তেনেকৈ গম পালে তাই। তো এইটো মানে বহুত মোৰ সদায় মনত থাকি যাব এইটো। তাই মানে, আৰু সেই লগৰ ছোৱালীজনীৰ কাৰণে ধৰা পৰিলে, তাই কাণত ফুচফুচাই ক'ব গৈছিলে কিবা এটা। সঁচাকৈ আমি এখন কাণেৰে অকণমান কম শুনো নেকি? নহয়, সমান শুনো ন? ময়ে টেষ্ট কৰিব লাগিব পিছে। কৰিব পাৰে। আৰু এটা কওক। আৰু এটা কাহিনী অলপ দুখ লগা কাহিনী হয়। 2টা ফেমিলি বিয়া হৈছে, তো ইটো ফেমিলি আৰু সিটো ফেমিলিৰ মাজত মানে সিহঁতৰ কনফ্লিক্ট বহুত, মানে ভাল নাপায় ইটো ফেমিলি, শহুৰ আৰু বোৱাৰীৰ ফেমিলি আৰু মানে ইয়াৰ ফেমিলিৰ মাজত সিহঁতৰ মিলা মিছাটো কম। তো কি হ'ল, আগদিনা চাইকিয়াট্ৰিষ্টৰ ওচৰত কনচালটেশ্যন এটা কৰিলে। চাইকিয়াট্ৰিষ্টে বোৱাৰীজনীক সুধিলে, বোৱাৰী আৰু শহুৰ আহিছিলে, লগত ল'ৰাটো আহিছিলে, যে ডিউৰিং প্ৰেগনেঞ্চি কিবা ষ্ট্ৰেছ আছিলে নেকি? চ' সেইটো শুনিলে বোৱাৰীয়ে, কথাটো যে সুধিলে। চ' তেওঁ ঘৰত গৈ ক'লে যে মোক ষ্ট্ৰেছৰ কথা সুধিছে ডিউৰিং প্ৰেগনেঞ্চি। ঠিক আছে, তেওঁলোকে গম পাই গ'লে ষ্ট্ৰেছৰ কাৰণেও চাগে বাচ্ছা অটিষ্টিক হয়। অ'কে, চ' কি হ'ল, পিছদিনা মোৰ ওচৰত আহিলে। আমাৰ মানে এছেছমেণ্টটো এনেকৈ ডিপাৰ্টমেণ্ট ৱাইজ হয়, চাইকিয়াট্ৰিয়ে চালে, বাৰ মোৰ তাতে আহিব, এবাৰ অকুপেশ্যনেল থেৰাপি, চাইকলজিষ্ট, এনেকৈ 4-5টা ডিপাৰ্টমেণ্ট, গোটেই দিনটো লাগি যায়। তো মোৰ তাতে আহিলে পিছদিনা যেতিয়া আহিলে, ছেইম, শহুৰ আহিলে, বোৱাৰী আহিলে, ল'ৰা আহিলে, সৰু পোৱালী ল'ৰাটো। তাৰপাছত কৰি আছোঁ এছেছমেণ্ট, ঘপককৈ সোমাই আহিলে বোৱাৰীৰ ঘৰৰ মানুহ, বোৱাৰীৰ মাক আৰু দেউতাক সোমাই আহি ক'লেকে আপোনালোকে এইটো কি ষ্ট্ৰেছৰ কাৰণে হয় নেকি? মই ক'লোঁ হ'বও পাৰে, কিন্তু ইমান সেয়া নহয়। কালি এনেকৈ বাইদেউ এনেকৈ সুধিলে, আপুনি জানেনে এওঁলোকে আমাক ইমান কষ্ট দিলে, মোৰ ছোৱালীৰ প্ৰেগনেঞ্চিৰ সময়ত ইমান মানসিক কষ্ট দিলে, হেন তেন কাজিয়া লাগি গ'ল তাতে একদম। কাজিয়া লাগি পাছত মই এনেকৈ চাই আছোঁ, এইফালৰ পৰা আহি শহুৰে ক'ব ধপধপকৈ মাৰি, আপুনি এইটো জানেনে এনেকুৱা হয়? তাত ইফালৰ পৰা দেউতাকে আহি কয়, নহয় আচলতে এইটো হয়। তাৰপাছত মাৰপিটো কৰিব আৰম্ভ কৰিলে তাতে। আপোনাৰ চেম্বাৰতে? হয়, মই অকলে তাতে, একদম হুলস্থুল লাগি গৈছে, মাৰপিট আৰম্ভ হ'ল। তাৰপাছত মই চালোঁ ল'ৰাটো নাই,
অ'কে ল'ৰাটো কি কৰিছে সি ইমানেই ভয় খালে সি একদম ভিতৰত য'ত থেৰাপি দিয়ে তাৰে এটা বেলকনিৰ চুকত সি বহি আছে জাষ্ট ইমাজিন কৰক সিহঁতে মানে সিহঁতক লৈয়ে ব্যস্ত হৈ থাকিলে মোৰ চেম্বাৰত যদি এইটো হয় ঘৰত কি হ'ব পাৰে আৰু ল'ৰাটো ছাপ'জ অটিজিমো হয় কিন্তু এইটো যদি মাইল্ডো আছিলে এইটো ডেফিনেটলি বাঢ়ি যাব ন ডেফিনেটলি নাই বৰ্তমান চিটুৱেশ্যনবিলাক তেনেকুৱা হৈছে গতিকে ডক্তৰক অকণ বিশ্বাসো কৰিব লাগে আৰু বিশ্বাস কৰি তেওঁলোকৰ ওচৰ চাপিব লাগে ন কিবা যদি এনেকুৱা আমিতো কওঁ যে মই কওঁ স্পেচিয়েলি আপুনি পঢ়ি আহিব আপুনি মোক ইণ্টাৰফিয়াৰ নকৰিব যে আপুনি এইটো কৰক সেইটো কৰক কিন্তু আপুনি জানি আহিব বস্তুটো মানে অলপ গুগল কৰি আহিব পাৰে হয় কি বস্তুটো উস্তাদি মাৰিব নালাগে কিন্তু এইটো পঢ়াটো বহুত দৰকাৰ হয় ইনফেক্ট আমি ব্লাড ৰিপৰ্টখনতো পঢ়োঁ ৰাইট তো সেইটো এছেছমেণ্টখন সেয়া কৰিব লাগে থেংক ইউ মেম বহুত যিমানখিনি পাৰোঁ মই উলিয়াবলৈ চেষ্টা কৰিছোঁ কথা মই দৰ্শকসকলক চাগে বুজাবলৈও চেষ্টা কৰিছোঁ আৰু বাকীখিনি আপোনাৰ তাত গৈ পেলাই আমি চালে আৰু বেছি ভালকৈ বুজি পাম এদিন ধুনীয়াকৈ যাম আৰু আপোনালোকে চাই থাকিব বাৰ্তালাপ যদি এনেকুৱা ধৰণৰ সমস্যা আছে তেতিয়াহ'লে ভালকৈ বুজক আৰু বুজক লাগিলে আহক মেমৰ ওচৰত গৈ সেইখিনি চাওক বুজক আৰু এনেকুৱা শিশু আমাৰ মাজত থাকিব আহি থাকিব তেওঁলোক আমাৰ মাজতেই থাকিব তেওঁলোক কিন্তু তেওঁলোকক আমি তেওঁলোকৰ দৰে বুজি আমি আগবাঢ়ি যাব লাগিব সকলোৱে মিলি জুলি হয় তো থেংক ইউ ছ' মাছ আকৌ লগ পাম কিবা এষাৰ শেষত কওক অভিভাৱকসকলক মই এইটোৱে ক'ব বিচাৰোঁ আপোনাৰ ঘৰত আপোনাৰ শিশুৰ নহ'ব পাৰে ওচৰে পাজৰে বা ৰিলেটিভৰ হ'ব পাৰে গতিকে আপোনালোকে শিশুৰ ডেভেলপমেণ্টটো বা বিকাশটো জনাটো বহুত দৰকাৰ বাহিৰৰ কাণ্ট্ৰিবিলাকত ডেভেলপমেণ্টেল পিডিয়াট্ৰিচিয়ান থাকে বা ডেভেলপমেণ্টেল চাৰ্ট থাকে এইটো বয়সত এইখিনি হ'ব লাগে এইটো বয়সত এইখিনি হ'ব লাগে এইখিনি আপোনালোকে পঢ়ক জানক আৰু অকণমান যদি আপোনাৰ লাগিছে যে ক'ৰবাত গণ্ডগোলীয়া হৈ আছে আপুনি ইমিডিয়েটলি কাৰোবাৰ লগত কনচাল্ট কৰক শ্বেয়াৰ কৰক কাৰণ আপোনাৰ সেই সৰু ষ্টেপটোৱে পাছত এটা ডাঙৰ বিপদৰ পৰা আপুনি সাৰিব পাৰে নহ'লে যিমানেই দেৰিকৈ আপোনাৰ বস্তুবিলাক চকুত পৰিব বা জনা হ'ব সিমানেই ৰিকভাৰী হোৱাৰ চান্সেছটো কমি গৈ থাকে চ' তাৰ কাৰণে আপুনি আপোনাৰ শিশুটোৰ লগত কোৱালিটি টাইম স্পেণ্ড কৰক অকল খুৱাই দিয়া ভাত খুৱাই দিয়া গা ধুৱাই দিয়াটো নহয় খেলক অলপ গল্প পাতক গল্প ষ্টৰী কওক তেতিয়া গম পাব যে ঠিকে আছে নে অলপ ক'ৰবাত গণ্ডগোলীয়া যেন লাগিছে সঁচা কথা লাষ্টত কোৱা কথাখিনি খুব দৰকাৰী দেই মেম আজিকালি আমি কথা নাপাতোঁ আজিকালি আমি বাৰ্তালাপ নকৰোঁ এখন ঘৰতে সকলো কামত ব্যস্ত সকলোৱে 5জন মানুহ বহি আছে সকলোৱে নিজৰ নিজৰ মোবাইল টিপি আছে আগতে আমাক মা দেউতাই সাধু কৈছিলে মই মোৰ ল'ৰাক সাধু কওঁ আমি গল্প কৰিব লাগিব কথা পাতিব লাগিব সেইবিলাক শুনিলেহে তেওঁলোকে শিকিব নহয় জানো আৰু শিশুটিক চেঞ্জ কৰিব বিচাৰিছোঁ ৰাইট আমি অটিজিমৰ পৰা আমি নিয়াৰ নৰ্মেললৈ আনিব বিচাৰি আছিলোঁ তাৰমানে আমি তাক বহলাব বিচাৰিছোঁ কিন্তু আমি প্ৰথমতে সলনি হ'ব লাগিব এতিয়া যদি শিশুটিক স্ক্ৰীণ নিদিওঁ আমি মোবাইলটো টান মাৰি লৈ যাওঁ কিন্তু মই চাই আছোঁ এইটো কেনেকুৱা ধৰণৰ কথা হ'ল প্ৰথম নিজে চেঞ্জ হওক হয় তাৰপিছত আমি সকলোকে চেঞ্জ কৰিব পাৰিম বহুত বহুত ধন্যবাদ মেম ধন্যবাদ প্ৰথম বছৰত প্ৰথম খোজ প্ৰথম দাঁত প্ৰথম মাত এই কথাটো মনত ৰাখিব সদায় আৰু যদি হোৱা নাই বাইদেউ আছে ডেছক্ৰিপশ্যনত নাম্বাৰ আছে বাইদেউক লগ কৰিব ফোন কৰিব কিবা অসুবিধা হ'লে বাইদেউক ফোন কৰিব পাৰিব পাৰিব প্ৰব্লেম নাই ধন্যবাদ আজিলৈ বিদায় লৈছোঁ চাই থাকিব বাৰ্তালাপ ধন্যবাদ